ওম নমঃ শিৱায়। স্বাগতম জনাইছোঁ আপোনালোকক আগষ্টৰ মাহৰ মাহেকীয়া ৰাশিফলৰ এই বিশেষ ভিডিঅ'টিলৈ। মই বহুত দিন ধৰি পেলাই মাহেকীয়া ৰাশিফলৰ ভিডিঅ' লৈ অহা নাই। এইবাৰ মই আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল লৈ আহিছোঁ। ভিডিঅ'টো বহুতে বেছি দীঘলীয়া হ'ব। ভিডিঅ'টো আপোনাৰ ৰাশি যি হয় সেই ৰাশি অনুসৰি যদি আপুনি চাব বিচাৰে টাইম ষ্টেপ লগোৱা আছে আপোনালোকে মোৰ ভিডিঅ'টো এনেকুৱা এটা দেখিব যে টাইম ষ্টেপ আপোনালোকে দেখিবলৈ পাব। সেই টাইম ষ্টেপত গৈ পেলাই এনেকুৱা যিটো দেখিছে তাত গৈ পেলাই আপোনালোকে নিজৰ ৰাশি অনুসৰি ৰাশিফল চাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি চাই আছে বা প্ৰথমবাৰ চাবলৈ আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখক। আৰু আগষ্ট মাহটো আপোনালোক সকলোৰে খুব সুন্দৰকৈ পাৰ হওক তাৰে কামনা কৰিছোঁ। এতিয়া আমি আগবাঢ়োঁ প্ৰত্যেকটো ৰাশি অনুসৰি আগষ্ট মাহৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। আগষ্ট মাহত আপোনাৰ আত্মবিশ্বাস, সাহস আৰু নতুন কাম আৰম্ভ কৰাৰ এক ইচ্ছা বৃদ্ধি পাব। বহুদিন ধৰি যিবোৰ কাম ৰৈ আছিলে সেই কামসমূহ পুনৰ আৰম্ভ কৰাৰ এক সুযোগ আপুনি লাভ কৰিব পাৰে। এই মাহত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল কি ধৈৰ্য আৰু সঠিক সিদ্ধান্ত। আপুনি যদি খৰখেদাকৈ সিদ্ধান্ত নলৈ পৰিস্থিতি বুজি আগ নাবাঢ়ে তেন্তে হ'লে কিন্তু আগষ্ট মাহটো আপোনাৰ বাবে যথেষ্ট ফলপ্ৰসূ নহ'ব পাৰে। সেইকাৰণে পৰিস্থিতি বুজ লৈ পেলাই আপুনি আগবাঢ়িব লাগিব। যদি বুজ লৈ আগবাঢ়ে আপোনাৰ ফলপ্ৰসূ হ'ব। মাহটোৰ আৰম্ভণিতে কিছু মানসিক চাপ বা কামৰ কিছুমান বোজা আপোনাৰ বাবে বৃদ্ধি পাব পাৰে, কিন্তু মাহটো যিমানে আগবাঢ়ি গৈ থাকিব তাৰ লগে লগে পৰিস্থিতি ক্ৰমাৎ আপোনাৰ বাবে ভাললৈ আহিব। এতিয়া জানো চাকৰি আৰু কেৰিয়াৰৰ বিষয়ে। আগষ্ট মাহৰ চাকৰি কৰা মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্ট মাহটো সম্পূৰ্ণ গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা লক্ষ্য কৰা হ'ব আৰু আপুনি যদি চাকৰি সলনি কৰাৰ কথাও ভাবি আছে তেন্তে হ'লে নতুন সুযোগৰ সন্ধানো আপুনি এই মাহটোত লাভ পাব পাৰে। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি সেই বিষয়টোক লৈ ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মী, আপোনাৰ যিসকল উচ্চ পদস্থ বিষয়া আছে, আপোনাৰ ওপৰৱালা, তেওঁলোকৰ ক্ষেত্ৰত আপোনাক লৈ পেলাই কোনো ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। সেয়েহে যদি তেনেকুৱা কিবা হয় খঙত বা আৱেগত কোনো ধৰণৰ কথা কোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। কথাবোৰ কওঁতে ভালদৰে ভাবি চিন্তি কোৱাটো আপোনাৰ বাবে দৰকাৰী হ'ব। তাৰ উপৰিও মাহটোৰ যি দ্বিতীয় ভাগ আছে, দ্বিতীয়াৰ্ধ আছে, সেই ভাগটোত আপোনাৰ কামৰ গতি বৃদ্ধি পাব আৰু নতুন কিছুমান দায়িত্ব আপোনাৰ কাম কাজৰ ক্ষেত্ৰত অহাৰ সম্ভাৱনাও দেখা পোৱা যায়। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে নিয়মীয়া যি পঢ়া শুনা আছে সেই পঢ়া শুনাই ভাল ফলাফল আনিব। এতিয়া জানো ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ বিষয়ে। আৰ্থিক দিশৰ পৰা আগষ্ট মাহটো মেষ ৰাশিৰ বাবে মিশ্ৰিত কিন্তু উন্নতিৰ সম্ভাৱনাৰে এক ভৰপূৰ হৈ পৰিব। ভাল দেখিবলৈ পাব, উন্নতি হোৱাৰ সম্ভাৱনা আছে। এই মাহত আয়ৰ অৰ্থাৎ উপাৰ্জন হোৱাৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনাও আছে। পূৰ্বতে যিবোৰ কাম কৰি আছিলে সেই কোনো কামৰ পৰা লাভ বা পাবলৈ থকা ধন টকা পইচা এই মাহটোত আপুনি লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। কিন্তু অতিৰিক্ত লাভৰ আশাত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা আগতে অৰ্থাৎ বেছিকৈ লোভ কৰি পেলাই কিবা এটা বিনিয়োগ ক'ৰবাত বেছিকৈ কৰি নিদিব। ভালদৰে চিন্তা চৰ্চা কৰি লোৱাটো প্ৰয়োজনীয়। এই মাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। যিবোৰ খৰচ নকৰিলে নহয় তেনেকুৱা খৰচহে কৰিব লাগিব। বিশেষকৈ দেখা দেখি বা আৱেগৰ বশৱৰ্তী হৈ বস্তু ক্ৰয় কৰাৰ পৰা আজিৰ দিনটোত অৰ্থাৎ এই মাহটোত আপুনি বিৰত থাকিব লাগিব। বেলেগে কৰিলে বুলি বা আপোনাৰ মন গ'ল বুলিয়ে কিছুমান বস্তুত পইচা খৰচ কৰিবলৈ আপোনাক হাক দিছে। মাহটোৰ শেষৰ ফালে টকা পইচাৰ ফালৰ পৰা আপোনালোকৰ স্থিৰতা কিছু দেখিবলৈ পোৱা যায়। টকা পইচা ফালৰ পৰা ভাল প্ৰতিফলন দেখিবলৈ পাব। সঞ্চয়ৰ ওপৰত আপুনি যদি গুৰুত্ব দিওঁ বুলি ভাবে তেতিয়াহ'লে এই মাহটোত গুৰুত্ব দিলে আহিবলগীয়া সময়ত আপুনি উপকৃত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ ক্ষেত্ৰত আগষ্ট মাহটো মেষ ৰাশিৰ বাবে কিছু বিশেষ হ'ব পাৰে। যিসকল মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সম্পৰ্ক অধিক গভীৰ হ'ব। কিন্তু আপোনাৰ যি খং আৰু জেদ আছে সেই জেদে যাতে আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপুনি কিন্তু লক্ষ্য ৰাখিব লাগিব। কোনো সৰু কথাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'লে কথা পাতি সেই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰক এই মাহটোত। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে।
বিশেষকৈ বন্ধু-বান্ধৱ বা সামাজিক পৰিচয়ৰ জৰিয়তে তেনেকুৱা ধৰণৰ চিনাকিৰ জৰিয়তে নতুন কোনো সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিবাহিতসকলৰ বাবে মাহটো মোটামুটি শুভকৈ পাৰ হ'ব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আপোনালোকৰ বৃদ্ধি পাব পাৰে আৰু পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যদি ল'বলগীয়া হয় দুয়োজন স্বামী স্ত্ৰীয়ে মিলি ল'লে আপোনালোকৰ সেই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ ক্ষেত্ৰত আগষ্টৰ মাহটো কিছু সুখৰ পৰিৱেশ দেখিবলৈ পাব। ঘৰৰ কোনো সদস্যৰ সফলতাই আপোনালোক সকলোকে আনন্দিত কৰিব পাৰে। কিন্তু আপোনাৰ যি ব্যস্ততা আছে সেই ব্যস্ততাৰ বাবে পৰিয়ালৰ লোকসকলক সময় দিব নোৱাৰিলে কিছু আপোনাৰ মনত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে কৰ্মজীৱনৰ লগতে পৰিয়ালৰ প্ৰতিও আপুনি এই মাহটোত গুৰুত্ব দিব লাগিব। ঘৰত কোনো শুভ অনুষ্ঠান বা মাংগলিক কাৰ্যৰ পৰিকল্পনা এই মাহটোত হ'ব পাৰে। আত্মীয় স্বজনৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰাৰ বাবে এই মাহটো উপযুক্ত সময়। আপোনাৰ কোনো পুৰণি বন্ধুৰ সৈতেও আপুনি যদি যোগাযোগ কৰোঁ বুলি নিশ্চয়কৈ এই মাহটোত সেয়া সম্ভৱ হৈ পৰিব, সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাই এই মাহত বিশেষ সাৱধানতা অৱলম্বন কৰাটো উচিত। অতিৰিক্ত কিছুমান কামৰ চাপ বা মানসিক কিছুমান চিন্তাৰ বাবে আপুনি এই মাহটোত ভাগৰ অনুভৱ কৰিব পাৰে মাজে সময়ে। পৰ্যাপ্ত পৰিমাণে শুবলৈ কৈছে, টোপনি কৰক আৰু বিশ্ৰাম লোৱাটো আপোনাৰ এই মাহটোত খুবেই বেছি দৰকাৰী। খাদ্যাভ্যাসৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। পৰ্যাপ্ত পৰিমাণৰ পানী খাওক, ভালকৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিয়ক আৰু নিয়মীয়া আপোনালোকে খোজ কাঢ়ক, ব্যায়াম কৰক, যোগাসন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ শৰীৰটো সক্ৰিয় হৈ ৰাখিব। যদি কোনো স্বাস্থ্যজনিত সমস্যা আপুনি দেখা পায় তেন্তে হ'লে সেইটোক অৱহেলা নকৰিব। তাৰ বিপৰীতে চিকিৎসকৰ সৈতে পৰামৰ্শ ল'বলৈ কৈছে। পৰীক্ষাৰ্থী বা শিক্ষাৰ্থীসকলৰ বাবে কেনেকুৱা? মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে আগষ্ট মাহটো পৰিশ্ৰম কৰাৰ এটা মাহ। পঢ়া শুনাত আপোনালোকৰ মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। মোবাইল ফোন বা সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰ কমাই আপুনি পঢ়া শুনাত যদি মনোযোগ দিয়ে ভাল ফলাফল এই মাহটোত দেখিবলৈ পাব। যিসকলে উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষা বা নতুন কোনো বিষয় শিকিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে নিয়মীয়া অধ্যৱসায়ে ভাল ফলাফল আপোনালোকক প্ৰদান কৰিব। গতিকে যিটো কৰি আছে প্ৰেক্টিছ কৰি থাকক, প্ৰত্যেক দিনাখনে সফলতা পাব বুলি কৈছে। এই মাহত আপোনাৰ আত্মবিশ্বাস ৰাখক আৰু নিজৰ লক্ষ্যৰ প্ৰতি আপুনি কেতিয়াও আঁতৰি নাযাব। সেই গতিকে আত্মবিশ্বাসটো ৰাখি পেলাই কামবোৰ আজি এই মাহটোৰ পৰা আপুনি আৰম্ভ কৰি দিয়ক। জ্যোতিষীয় কিছুমান প্ৰতিকাৰ আপোনাৰ বাবে আগবঢ়োৱা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাই আগষ্ট মাহত মংগল গ্ৰহৰ শুভ প্ৰভাৱ লাভ কৰিবলৈ মংগলবাৰে হনুমানজীৰ পূজা কৰিব পাৰে। সম্ভৱ হ'লে মংগলবাৰে আপোনালোকে হনুমান চালিচা পাঠ কৰক। ভগৱান শিৱৰ প্ৰতি আপোনালোকৰ বিশ্বাস থকাটো বহুত বেছি দৰকাৰী আৰু যিসকলে বহুত বেছি বিশ্বাস কৰে সেইসকল ব্যক্তিয়ে সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰক। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ উপৰিও ৰঙা ৰঙৰ কোনো বস্তু যদি আপোনালোকে এই মাহটোত দান কৰিব বিচাৰে নিশ্চয়কৈ প্ৰয়োজন হোৱা মানুহক দান কৰক। সেইটো আপোনালোকৰ বাবে শুভ হ'ব। জ্যোতিষত এইটো শুভ বুলি আপোনাৰ বাবে বিশ্বাস কৰা হৈছে। এতিয়া জানো আগষ্ট মাহত আপোনালোকৰ কিছুমান শুভ বিষয় যেনে শুভ ৰং ৰঙা আৰু কমলা, শুভ সংখ্যা হৈছে 1 আৰু 9, শুভ দিন হৈছে মংগলবাৰ আৰু দেওবাৰ, শুভ দিশ হৈছে পূব দিশ আৰু শুভ মন্ত্ৰ হৈছে ওম অং অংগাৰকায় নমঃ। এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰিব যেতিয়াই পাৰে, যিকোনো মুহূৰ্ততে যদি পাৰে ওম অং অংগাৰকায় নমঃ এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰক। পুনৰ লগ হ'ম, তেতিয়ালৈকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্ট মাহটো মুঠৰ ওপৰত মিশ্ৰিত কিন্তু সম্ভাৱনাময় হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ ভাল বেয়াৰ মাজৰে আপুনি পাৰ কৰিব পাৰিব। মাহটোৰ আৰম্ভণিতে কিছুমান কামত আপোনাৰ পলম হোৱা দেখিবলৈ পাব। মানসিকভাৱেও আপোনালোকৰ কিছুমান হেঁচা অহা দেখিবলৈ পাব বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক আপোনাৰ খেলি মেলি হোৱা দেখিবলৈ পাব পাৰে। কিন্তু যিমানেই সময়বোৰ আগবাঢ়ি গৈ থাকিব মাহটোৰ দিনবোৰ সিমানে আপোনালোকৰ এইবোৰ ভাললৈ আহিব। পৰিস্থিতি ক্ৰমে উন্নত হোৱা দেখিবলৈ পাব। এই মাহটোত আপুনি নিজৰ পৰিশ্ৰম আৰু নিজৰ যি ধৈৰ্য আছে সেই ধৈৰ্য শক্তিৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। বিশেষকৈ যিসকলে বহুদিন ধৰি কোনো কামৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছিলে, কষ্ট কৰি আছিলে, তেওঁলোকৰ বাবে মাহটোৰ পাছৰ সময়খিনি, দ্বিতীয়াৰ্ধ সময়খিনি কিছু ভাল খবৰ খাতি আহিব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন পৰিকল্পনা বাস্তৱায়িত আপুনি কৰিবলৈ সক্ষম হ'ব।
সেই পৰিকল্পনাসমূহত কাম কৰিব পাৰে। যিসকলে চাকৰি আৰু কেৰিয়াৰ কথা যদি জানিব বিচাৰে, চাকৰিৰ ক্ষেত্ৰত আগষ্টৰ মাহটো বৃষভ ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ কামৰ প্ৰশংসা আপুনি এই মাহটোত শুনিবলৈ পাব। কোনো জাতকৰ পদোন্নতি হোৱাৰো সম্ভাৱনা আছে। নতুন দায়িত্ব অথবা চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকলে নতুন চাকৰি এটা বিচাৰি আছে তেওঁলোকে এই মাহত চেষ্টা তেওঁলোকৰ অব্যাহত ৰাখিব লাগিব। বিশেষকৈ মাহটোৰ মাজৰ সময়খিনিত বা মাজৰ পাছৰ সময়খিনিত আপোনালোকৰ চাকৰিৰ সন্ধানৰ ক্ষেত্ৰত থকা লোকসকলৰ বাবে ভাল সুযোগ লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ বা ব্যক্তিৰ সৈতে অহেতুক তৰ্ক বিতৰ্কৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। ওপৰৱালা ব্যক্তিসকলৰ সৈতে তৰ্ক বিতৰ্ক নকৰিব। আপোনাৰ সফলতাৰ বাবে ধৈৰ্য আৰু সংযম এই মাহটোত বহুতে বেছি গুৰুত্বপূৰ্ণ। ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। অৰ্থনৈতিক দিশৰ পৰা আগষ্ট মাহটো আপোনাৰ বাবে মধ্যমাৰ পৰা শুভ হ'ব পাৰে। অৰ্থাৎ যদি অকণমান বেয়া হৈ আছিলে বা মধ্যমীয়াকৈ চলি আছিলে তাৰ পৰা অকণমান ভাল হ'ব। এই মাহত আয়ৰ নতুন কিছুমান উৎস আপুনি দেখিবলৈ পাব। আপোনাৰ সেই নতুন পইচা ঘটাৰ কিছুমান উৎসক লৈ চিন্তা কৰাৰো সুযোগ আহি পৰিব। পূৰ্বতে কৰা কোনো বিনিয়োগ বা কামৰ পৰা আপুনি এই মাহটোত লাভ দেখিবলৈ পাব। সেয়া হয়তো আগতে কৰি থোৱা কিছুমান ইনভেষ্টমেণ্টৰ জৰিয়তে হ'ব পাৰে। কিন্তু একে সময়তে অপ্ৰয়োজনীয় কিছুমান খৰচ আপোনাৰ বাবে এই মাহটোত কিন্তু বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। কিছুমান এনেকুৱা খৰচ যিখিনি নকৰোঁ বুলিও আপুনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰ, পৰিয়াল, ভ্ৰমণ বা ব্যক্তিগত প্ৰয়োজনত হঠাৎ খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই মাহত উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব। যিসকলে নতুনকৈ বিনিয়োগ কৰাৰ কথা ভাবি আছে তেওঁলোকে কোনো সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়টোক লৈ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱাটো প্ৰয়োজনীয়। কেৱল আনৰ কথাত বিশ্বাস কৰি ডাঙৰ কোনো আৰ্থিক সিদ্ধান্ত নল'ব। ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো কিছু নতুন সুযোগ লৈ আহিব পাৰে। আপোনাৰ ব্যৱসায়ত নতুন গ্ৰাহক বৃদ্ধি পাব আৰু নতুন যোগাযোগ এনেকুৱা হ'ব পাৰে যিয়ে ভৱিষ্যতে আপোনাক লাভজনক ফলাফল দিব। অংশীদাৰিত্বৰ ব্যৱসায়ত থকা লোকসকলে অৱশ্যে সকলো চুক্তি আৰু আৰ্থিক বিষয় ভালদৰে পৰীক্ষা কৰিহে এই মাহটোত আগবঢ়াটো প্ৰয়োজনীয়। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে তেওঁলোকে আগতে বজাৰ, মূলধন আৰু সম্ভাৱ্য যি লাভ লোকচান আছে ভৱিষ্যতৰ কথা ভালদৰে অধ্যয়ন কৰাৰ পিছতহে সেই বিষয়টোত আগবঢ়াটো প্ৰয়োজনীয়। মাহটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। গতিকে মাহৰ পাছৰখিনি বেছি ভাল হ'ব। প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেমৰ ক্ষেত্ৰত আগষ্ট মাহটো বৃষভ ৰাশিৰ বাবে আৱেগ আৰু অনুভূতিৰে ভৰা এক মাহ হৈ পৰিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত কিছুমান ভুল বুজাবুজি থাকিলেও কথা পাতি পেলাই সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ সুযোগ পাব। আপোনাৰ সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক আৰু সৰু কথাক লৈ ডাঙৰ কোনো ধৰণৰ তৰ্ক বিতৰ্ক বা বিবাদ নকৰিব। অবিবাহিত জাতক জাতিকাৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। বন্ধুত্ব বা পৰিচয়ৰ জৰিয়তে নতুন সম্পৰ্কৰ আৰম্ভণি আপোনালোকৰ এই মাহটোত হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে। যিসকলে বিয়া বাৰু কৰাইছে বিবাহিতসকলৰ বাবে পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে আৰু স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থাকিলে আপোনালোকৰ সম্পৰ্ক এই মাহত মধুৰ হ'ব। পাৰিবাৰিক জীৱন। পাৰিবাৰিক দিশৰ পৰা মাহটো মুঠৰ ওপৰত আপোনাৰ ভালেই থাকিব পাৰে। ঘৰৰ কোনো সদস্যৰ সফলতা বা ভাল খবৰে আপোনালোকৰ মন আনন্দিত কৰিব পাৰে। পৰিয়ালৰ সৈতে ভ্ৰমণ বা একেলগে সময় কটোৱাৰ সুযোগ আপুনি লাভ কৰিব পাৰে। কিন্তু কেতিয়াবা মতৰ অমিলৰ বাবে অৰ্থাৎ কথা বতৰাৰ অমিলৰ বাবে কিছু উত্তেজনাৰ দৰে পৰিস্থিতি ঘৰখনত সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত খঙত সিদ্ধান্ত নলৈ শান্তভাৱে বিষয়টো সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো বিশেষ সাৱধানতা অৱলম্বন কৰাটো উচিত। অত্যধিক কামৰ চাপ, অনিয়মিত খাদ্যাভ্যাস আৰু পৰ্যাপ্ত বিশ্ৰামৰ অভাৱৰ বাবে আপোনাৰ ভাগৰ বা মানসিক চাপৰ দৰে অনুভৱ হ'ব পাৰে। সময়মতে আপুনি খোৱা বোৱাবোৰ কৰিবলৈ যত্ন কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু দৈনন্দিন যিখিনি ব্যায়াম কৰিব লাগে, যিমানটো খোৱাৰ প্ৰয়োজন সিমানখিনি যেনে তেনে হ'লেও আপুনি শুবলৈ যত্ন কৰিব লাগিব। যদি কোনো স্বাস্থ্যজনিত সমস্যা আপুনি দেখা পায় তেন্তে হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱে আপোনাৰ বাবে উত্তম হ'ব। শিক্ষা আৰু প্ৰতিযোগিতা। বৃষভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগষ্ট মাহটো পৰিশ্ৰমৰ মাহ হ'ব পাৰে।
মনোযোগ দি অধ্যয়ন কৰিলে ভাল ফলাফল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকে বা চলাই আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ নিজৰ সময়ৰ সঠিক ব্যৱস্থাপনা কৰিব লাগিব, ভালদৰে পঢ়া শুনাত মনোযোগ দিব লাগিব। মোবাইল ফোন বা ছ'চিয়েল মিডিয়াৰ পৰা সেইবিলাকত অধিক সময় নষ্ট নকৰি নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিলে সফলতা লাভৰ সম্ভাৱনা বেছি দেখিবলৈ পাব। ভ্ৰমণ। আগষ্ট মাহত বৃষভ ৰাশিৰ জাতক জাতিকাৰ কোনো দূৰ ভ্ৰমণ বা কামৰ সংক্ৰান্তত যাত্ৰা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায় বা চাকৰি বা যিসকলে ভ্ৰমণ কৰি ভাল পায় তেওঁলোকৰ ক্ষেত্ৰত সেই ভ্ৰমণৰ লাভজনক পৰিস্থিতি দেখিবলৈ পাব। অৱশ্যে ভ্ৰমণৰ সময় নিজৰ সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ যিখিনি নথি পত্ৰ আছে সেইখিনিক গুৰুত্ব দিব লাগিব, কাৰণ কিবা হয়তো হেৰুৱাৰ সম্ভাৱনাও আছে। আগষ্ট মাহৰ শুভ সময় আৰু সাৱধানতাসমূহ। বৃষভ ৰাশিৰ বাবে আগষ্টৰ মাহটোৰ দ্বিতীয়াৰ্ধ যি পাছৰ সময়খিনি আছে তুলনামূলকভাৱে অধিক ফলপ্ৰসূ হ'ব আপোনাৰ বাবে। এই সময়ছোৱাত নতুন কাম আৰম্ভ আপুনি যদি কৰোঁ বুলি ভাবে কৰিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা অথবা কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰে। অৱশ্যে মাহৰ আৰম্ভণিতে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নোলোৱাই আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ বাবে এই মাহৰ মূল মন্ত্ৰ হ'ল ধৈৰ্য আৰু পৰিশ্ৰম। এই দুটা, ধৈৰ্য ধৰক, পৰিশ্ৰম কৰক আৰু সুযোগ আপোনাৰ ওচৰলৈ অহালৈ সেই সময়লৈ অপেক্ষা কৰক বুলি কৈছে। শুভ ৰং সেউজীয়া, বগা আৰু পাতল নীলা। শুভ সংখ্যা 6, 15, 24। শুভ দিন হৈছে আপোনাৰ বাবে শুক্ৰবাৰ আৰু সোমবাৰ। শুভ দিশ দক্ষিণ পূব দিশটো আপোনাৰ বাবে শুভ। শুভ মন্ত্ৰ হৈছে ওম শুক্ৰায় নমঃ। শুক্ৰবাৰে ভগৱান শিৱ আৰু মা লক্ষ্মীৰ পূজা কৰিলে আপোনালোকৰ এই মাহটোৰ বা আহিবলগীয়া সময়ৰ বেয়া ভাল সকলোবোৰ আপোনালোকৰ বাবে ভাল প্ৰতিফলন কৰিব, অৰ্থাৎ বেয়াখিনি ভাললৈ আহিব। গতিকে সেইখিনি কৰিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো মুঠৰ ওপৰত পৰিশ্ৰম, পৰিৱৰ্তন আৰু নতুন সুযোগেৰে ভৰা এটা মাহ হৈ পৰিব। আপোনাৰ যি বুদ্ধিমত্তা আছে, আপোনাৰ যোগাযোগৰ যি দক্ষতা আছে, সেইবিলাকৰ ক্ষেত্ৰত ভাল আৰু সঠিক সিদ্ধান্ত লোৱাৰ যি ক্ষমতা আছে, সেই ক্ষমতাই আপোনাক এই মাহত বহু ক্ষেত্ৰতে আগুৱাই নিব। মাহটোৰ আৰম্ভণিতে কিছু কামত অলপ বিলম্ব বা মানসিকভাৱে আপুনি অশান্তি বা চাপ অনুভৱ কৰিব পাৰে, কিন্তু সময় বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি উন্নত হৈ আহিব আপোনাৰ। বিশেষকৈ যিসকলে বহুদিন ধৰি কোনো এটা সুযোগৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে আগষ্ট মাহটো নতুন দুৱাৰ মুকলি হ'ব। অৱশ্যে কোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি এই মাহটোত চিন্তা চৰ্চা কৰিহে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। চাকৰি আৰু কেৰিয়াৰ। চাকৰি কৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজৰ ওপৰত যি জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ নজৰ থাকিব। আপুনি যদি নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত ইণ্টাৰভিউ বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যোগাযোগ, মিডিয়া, শিক্ষা, ব্যৱসায়, লেখালেখি, ডিজিটেল কাম, এনেকুৱা ধৰণৰ যদি কিবা বিষয়ত আপুনি চাকৰি বিচাৰি আছে, কিবা এটা কৰিম বুলি ভাবি আছে, সেই ক্ষেত্ৰত বিশেষকৈ ক্ৰিয়েটিভ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে ভাল ফল এই মাহটো লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিব লাগিব। আপোনাৰ কথা কোৱাৰ ধৰণৰ বাবে কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'বও পাৰে। সেই গতিকে শান্তভাৱে আৰু বুদ্ধিমত্তাৰে আপুনি এই মাহটোত কথা বতৰাসমূহ কোৱাটো প্ৰয়োজনীয় বা আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায় আৰু আৰ্থিক অৱস্থা। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো মিশ্ৰিত ফলদায়ক হ'ব। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক সংযোগ লাভ কৰিব আপুনি। যিসকলে নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে সকলো দিশ ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব লাগিব। কেৱল আনৰ কথা বা বেলেগে কিবা এটা ক'লে বুলিয়ে বিশ্বাস কৰি ডাঙৰ বিনিয়োগ নকৰিব এই মাহটোত। আৰ্থিক দিশৰ পৰা এই মাহত উপাৰ্জনৰ নতুন পথ আপোনাৰ বাবে মুকলি হ'ব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় কিছুমান খৰচো আপোনাৰ এই মাহটোত বাঢ়িব। বিশেষকৈ হঠাতে কোনো ডাঙৰ বস্তু কিনাৰ বাবে বা ক্ৰয় কৰাৰ আগত আপুনি নিজৰ বাজেটৰ কথা চিন্তা কৰাটো কিন্তু প্ৰয়োজনীয়, যে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি কিনিব পাৰিব নে নোৱাৰে। বিশেষকৈ সেইটোৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। আৰু মাহটোৰ দ্বিতীয়াৰ্ধত আৰ্থিক পৰিস্থিতি কিছু উন্নতি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আপুনি পাবলৈ থকা ধন টকা পইচা ঘূৰাই পোৱাৰ আশাও এই মাহটোত দেখিবলৈ পোৱা যায়। প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেমৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্টৰ মাহটো যথেষ্ট আকৰ্ষণীয় হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব
আৰু একেলগে ভ্ৰমণ বা ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰাৰো আপোনালোকৰ সুযোগ পাব বা সুযোগ আহিব। অৱশ্যে সৰু সুৰা ভুল বুজাবুজি কিছুমান আপোনালোকৰ মাজত থাকিব পাৰে, সেয়েহে সংগীৰ সৈতে মুকলিকৈ সেই বিষয়টোক লৈ কথা পাতক যদি কিবা ভুল বুজাবুজি হয়, আৰু সন্দেহৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত নল'ব। অৰ্থাৎ যদি কিবা এটা বিষয়ত সন্দেহ লাগি থাকে আৰু সন্দেহ কৰি পেলাই কিছুমান সিদ্ধান্ত নল'ব বুলি কৈ আপোনাক উপদেশ দিয়া হৈছে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, কাৰোবাক ভাল লাগিব পাৰে, বন্ধুত্ব বা সামাজিক মাধ্যমৰ জৰিয়তে ফেচবুক, ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ সামাজিক মাধ্যমতে হওক বা কিছুমান ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আপোনালোকে কিছুমান নতুন সম্পৰ্ক এই মাহটোত হয়তো গঢ়ি উঠিব পাৰিব। তেনেকৈ কাৰোবাৰ সৈতে চিনাকি হ'ব পাৰে। যিসকল বিবাহিত, বিয়া বাৰু কৰাইছে, তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো শুভ হ'ব। আপোনাৰ সংগীৰ সহায় সহযোগিতাত আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই মাহটোত ল'বলৈও সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্ট মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি অলপ অধিক গুৰুত্ব দিব লাগিব। অতিৰিক্ত কামৰ চাপ, অনিয়মীয়া টোপনি আৰু মানসিক কিছুমান চিন্তাই আপোনাক শক্তি কমাই দিব, দুৰ্বল কৰি তুলিব পাৰে। সেই গতিকে পৰ্যাপ্ত পৰিমাণে আপুনি বিশ্ৰাম লওক, নিয়মীয়াকৈ খোৱা বোৱাবোৰ কৰক, পানী যিমান পাৰে খাবলৈ কৈছে, সময়মতে খাদ্য গ্ৰহণ কৰিবলৈ কৈছে আৰু অত্যধিক তেল মছলাযুক্ত খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব কৈছে। যদি কোনো স্বাস্থ্যজনিত সমস্যা আপুনি দেখা পায় আৰু সেই বিষয়টোক লৈ আপুনি চিকিৎসকৰ সৈতে পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। শুভ সময় আৰু কিছুমান সাৱধানতা। মিথুন ৰাশিৰ বাবে আগষ্ট মাহত কিছুমান দিন বিশেষভাৱে ইতিবাচক অনুভৱ কৰিব, আপুনি ভাল লাগি থাকিব। এই সময়ত নতুন কাম আৰম্ভ কৰিব পাৰে আপুনি, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন কিছুমান পৰিকল্পনাত আপুনি যদি আগবাঢ়ো বুলি ভাবে আগবঢ়াৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ বাবেই এই মাহটোৰ মূল মন্ত্ৰ কি জানেনে? খৰখেদা নোহোৱাটো আৰু পৰিকল্পনাৰে আগবঢ়াটো। খৰখেদা নকৰি সকলো বস্তু পৰিকল্পনা কৰি যদি আগবাঢ়ে, বিশেষকৈ ধন টকা পইচাৰ ক্ষেত্ৰত অতিৰিক্ত আপোনালোকৰ আশাবাদী হৈ থকা বা হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব, তাৰ জৰিয়তে আপোনালোকে খৰখেদা নকৰি পৰিকল্পনাৰে কাম কৰিলে সুযোগ আহিবলগীয়া সময় ভাল হ'ব। লগতে সুযোগ আহিলে ভয় বা দ্বিধাৰ বাবে এই সুযোগ এৰি নিদিব। কিছুমান যদি ভাল সুবিধা পায়, ভয় নাখাব, ভয় খাই এৰি নিদিব। আপোনাৰ বুদ্ধি আৰু আপোনাৰ যি যোগাযোগ দক্ষতা আছে, সেইটোৰ জৰিয়তে মাহত আপুনি আটাইতকৈ ডাঙৰ শক্তি নিজৰ ক্ষেত্ৰত দেখিবলৈ পাব। অৰ্থাৎ এই যোগাযোগ বা মানুহক কনভিন্স কৰাব পৰা বস্তুটোৱে আপোনাক বহুত ডাঙৰ কিছুমান কাম কৰাব পাৰিব। শুভ ৰং সেউজীয়া, পাতল নীলা আৰু হালধীয়া। শুভ সংখ্যা 5, 14 আৰু 23। শুভ দিন হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। শুভ দিশ হৈছে উত্তৰ আৰু উত্তৰ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম ব্ৰুং বুধাই নমঃ। 108 বাৰ এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰিব, ওম বুং বুধাই নমঃ। আৰু আপোনালোকৰ বাবে এটা পৰামৰ্শ দিয়া হৈছে কি যে বুধবাৰে সেউজীয়া ৰঙৰ বস্তু আপোনালোকে দান কৰক বা ভগৱান গণেশ বাবাক স্মৰণ কৰাটো আপোনালোকৰ বাবে জ্যোতিষী অনুসৰি ভাল বুলি বিশ্বাস কৰা হয়। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, কৰ্মজীৱন আৰু চাকৰি ক্ষেত্ৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো কৰ্মজীৱনৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিশ হ'ব। চাকৰি কৰা লোকসকলে নিজৰ কামত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ যি পৰিশ্ৰম, আপোনাৰ দক্ষতাক ঊৰ্ধ্বতন বিষয়াসকলে এই মাহটোত লক্ষ্য কৰিব পাৰে। যিসকলে চাকৰিটো সলনি কৰিম বুলি ভাবি আছিলে, সেই কথা ভাবি থকা সকলৰ বাবে এই মাহটোত কিছুমান নতুন সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে সেই বিষয়টোক চিন্তা চৰ্চা কৰি আগবঢ়াটো দৰকাৰী। ব্যৱসায় যিসকলে কৰি আছে, ব্যৱসায় কৰা লোকসকলৰ বাবেও আগষ্টৰ মাহটো আশাব্যঞ্জক এটা মাহ হৈ পৰিব। নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব পাৰে আৰু পুৰণি যিবোৰ গ্ৰাহক আছিলে, সেই পুৰণি কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগিতাৰ পৰা আপুনি লাভজনক কিছুমান সুযোগ দেখিবলৈ পাব। কিন্তু অংশীদাৰী যিসকলে ব্যৱসায় কৰি আছে, অংশীদাৰী ব্যৱসায়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। কাৰোবাৰ লগত ব্যৱসায় কৰাৰ আগত কাগজ পত্ৰ ভালকৈ কৰি ল'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত আগষ্ট মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ পৰিস্থিতি ধীৰে ধীৰে উন্নতলৈ হোৱা দেখিবলৈ পাব। অৰ্থাৎ যদি বেয়া চলি আছিলে, আগষ্টৰ মাহটোত আপোনালোকৰ লাহে লাহে ভাল দিশলৈ আহিব। টকা পইচা উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে আপোনাৰ, অথবা পুৰণি কোনো আপুনি পাবলৈ থকা ধন টকা পইচা এই মাহটোত ঘূৰাই পাব পাৰে। যিসকলে বিনিয়োগৰ কথা ভাবি আছে, তেওঁলোকে কোনো ধৰণৰ এই ক্ষেত্ৰখনত আপোনালোকে লৰালৰি নকৰিব। এনেকুৱা কাম নকৰিব যাতে আপোনালোকৰ সিদ্ধান্তটো ভুল হৈ পৰে। বিশেষকৈ অধিক লাভৰ আশাত
অতিৰিক্ত আপোনালোকে বেছিকৈ লাভ বা লোভ কৰি পেলাই কোনো ধৰণৰ কাম নকৰিব। সেইবিলাকৰ পৰা বিৰত থাকক। নিজৰ যি বাজেট আছে, নিজৰ বাজেট অনুসৰি খৰচ কৰাৰ এটা চেষ্টা কৰিবলৈ কৈছে এই মাহটোত। আৰু মাহটোৰ মাজভাগত হঠাৎ কোনো অতিৰিক্ত খৰচ আপোনাৰ বাবে আহি পৰিব পাৰে। সেয়েহে আগতীয়াকৈ কিছু ধন সঞ্চয় কৰি ৰখাটো আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেম আৰু সম্পৰ্কৰ বিষয়ে ক'বলৈ গ'লে প্ৰেমৰ ক্ষেত্ৰত আগষ্টৰ মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফল হ'ব। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত এই মাহটোত কিছুমান সময়ত হয়তো ভুল বুজাবুজিৰ সৃষ্টি হ'বও পাৰে। সৰু কথা এটাক লৈ ডাঙৰ সমস্যা নকৰি আৰু নিজৰ সংগীৰ কথা মন দি শুনিবলৈ চেষ্টা কৰিব কৈছে। মাহটোৰ দ্বিতীয় ক্ষেত্ৰখনত ক'বলৈ গ'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ কোনো নতুন ব্যক্তি এই মাহটোত অহাৰ সম্ভাৱনা আছে, যাৰ সৈতে ভৱিষ্যতে এক সুন্দৰ সম্পৰ্ক আপোনালোকৰ গঢ় লৈ উঠিব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাটো এই ক্ষেত্ৰখনত এই মাহটোত অতিকৈ গুৰুত্বপূৰ্ণ। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় এটাক লৈ আপোনালোকে যদি আলোচনা কৰোঁ বুলি ভাবে, আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু ঘৰুৱা জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আগষ্ট মাহত পৰিয়ালৰ পৰিৱেশ সাধাৰণতে সুখদায়ক হৈ থাকিব। ঘৰৰ কোনো সদস্যৰ কিছুমান সফলতা যদি আহে, সেই সফলতাই আপোনালোকৰ ঘৰখনলৈ ভাল আনন্দিত এক পৰিৱেশৰ সৃষ্টি কৰিব। দীৰ্ঘদিন ধৰি পৰিয়ালত চলি থকা কোনো সমস্যা আপোনালোকে যদি আলোচনাৰ মাজেৰে সমাধান কৰোঁ বুলি ভাবে, সমাধান কৰিবলৈ পাৰিব। অৱশ্যে পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্য হ'লে খং বা আৱেগৰ বশৱৰ্তী হৈ কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব। কাৰণ আপোনালোকে যদি ভালদৰে আলোচনাৰ মাধ্যমেৰে কামবোৰ নকৰে, বুজাবুজিৰ মাজেৰে কামবোৰ নকৰে, এই মাহটোত বহুত সমস্যা হ'ব আপোনাৰ। ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ আৰু তেওঁলোকৰ পৰামৰ্শ যদি আপুনি লয়, আপোনাৰ বাবে লাভজনক হ'ব মাহটোত। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগষ্ট মাহটো পৰিশ্ৰম আৰু একাগ্ৰতাৰ এটা মাহ হ'ব পাৰে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ পঢ়াৰ সময়সূচী সঠিকভাৱে পৰিকল্পনা কৰি ল'ব লাগিব। আৰু যিমান পাৰে মোবাইল ফোন বা ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমৰ সময় বেছিকৈ ব্যয় নকৰি আপোনালোকৰ পঢ়া শুনাত সময় বেছিকৈ ব্যয় কৰিবলৈ কৈছে। সেয়েহে লক্ষ্য স্থিৰ কৰি নিয়মিতভাৱে অধ্যয়ন কৰিলে আপোনালোকৰ ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। উচ্চ শিক্ষা বা নতুন কোনো বিষয় শিকিবলৈ আগ্ৰহী হৈ থকা ব্যক্তিসকলৰ বাবে এই মাহটো কিন্তু ইতিবাচক এটা মাহ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ লোকসকলে এই মাহত নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি অলপ অধিক সচেতন হোৱাটো উচিত। অনিয়মিত খাদ্য নাখাব, পৰ্যাপ্ত টোপনি কৰিবলৈ কৈছে আৰু আপোনালোকৰ অত্যাধিক মানসিক চাপ হোৱাৰ সম্ভাৱনা আছে। সেই গতিকে এইখিনিৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকক আৰু নিয়মীয়াভাৱে খোজকঢ়া, যোগাসন কৰা, ব্যায়াম কৰা আৰু ভালকৈ খোৱা বোৱা কৰাৰ ক্ষেত্ৰত আপোনাৰ ধ্যান দিবলৈ কৈছে। আৰু যিমান পাৰে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ যত্ন কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। যদি কোনো স্বাস্থ্যজনিত সমস্যা আপুনি দেখা পায় তেন্তে হ'লে ডক্তৰৰ সৈতে পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো পৰিশ্ৰম, নতুন সুযোগ আৰু ধীৰে ধীৰে উন্নতিৰ এটা মাহ। গতিকে আপুনি বহুত বেছি চিন্তা নকৰিব, লাহে লাহে আপোনাৰ সময়বোৰ ভাললৈ আহিব। কৰ্মজীৱনত নতুন দায়িত্ব, নতুন সুযোগ ব্যৱসায় বাণিজ্যত, লগতে আৰ্থিক ক্ষেত্ৰত কিছু উন্নতি আৰু সম্পৰ্কত মধুৰতা লাভ কৰাৰ সম্ভাৱনা আছে এই মাহটোত। কিন্তু ধন সম্পত্তিৰ ক্ষেত্ৰত অতিৰিক্ত আপোনালোকে অৰ্থাৎ ধন টকা পইচাৰ ক্ষেত্ৰত যদি কিবা লোভ কৰিবলৈ হাক দিছে বেছিকৈ আপোনালোকে টকা পইচা বেলেগৰ কথা শুনি বিনিয়োগ নকৰিব। আৰু সম্পৰ্কত অহংকাৰ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা, এই তিনিটা কথা আপুনি এই মাহটোত ধ্যান দিব লাগিব। সম্পৰ্কক লৈ অহংকাৰ নকৰিব আৰু স্বাস্থ্যক লৈ অৱহেলা নকৰিব। শুভ ৰং বগা, ৰূপালী আৰু পাতল নীলা। শুভ সংখ্যা হৈছে 2, 7, 9। শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। শুভ দিশ উত্তৰ আৰু উত্তৰ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম হুম হুমাই নমঃ। শুভ উপাস্য হৈছে ভগৱান শিৱ আৰু চন্দ্ৰদেৱ। পৰামৰ্শ হিচাপে সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰি শান্তভাৱে মন্ত্ৰ জপ কৰিব আপুনি। আপোনাৰ মাহটো সুন্দৰ হৈ পৰিব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্টৰ মাহটো আত্মবিশ্বাস, নতুন সুযোগ আৰু নিজৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়ি যোৱাৰ এটা মাহ হিচাপে বিবেচিত কৰা হৈছে। এই সময়ছোৱাত আপোনাৰ যি ব্যক্তিত্ব আৰু নেতৃত্ব দিয়াৰ ক্ষমতা
সেয়া অধিক শক্তিশালী হ'ব। আপুনি যিবোৰ কাম বহুদিনৰ পৰা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছিলে সেইবোৰৰ ক্ষেত্ৰত নতুন গতি এই মাহটোত আপুনি লাভ কৰিব। অৱশ্যে কিছুমান ক্ষেত্ৰত তৎক্ষণাত সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আপুনি ভালদৰে চিন্তা কৰিহে সেই বিষয়টোত আগবাঢ়িব লাগিব আৰু তেতিয়া অধিক লাভ আপুনি দেখিবলৈ পাব। মাহটোৰ আৰম্ভণিতে কিছু মানসিক চাপ বা কামৰ বোজা আপোনাৰ বাবে থাকিব পাৰে, কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ বাবে সেই পৰিস্থিতিবোৰ লাহে লাহে ভাললৈ অহাৰ সম্ভাৱনা আছে। চাকৰি আৰু কেৰিয়াৰ। চাকৰিয়াল যোনসকল আছে তেওঁলোকৰ ক্ষেত্ৰত আগষ্টৰ মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ কৰ্মত আপোনাৰ পৰিশ্ৰম, আপোনাৰ দক্ষতা, যিসকল ওপৰৱালা দৃষ্টি আছে তেওঁলোকৰ দৃষ্টি পৰিব। আৰু যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকে নতুন সুযোগ এই মাহটোত লাভ কৰিব। সাক্ষাৎকাৰ বা নতুন চাকৰিৰ বাবে যিসকলে চেষ্টা কৰি আছিলে সেইসকল ক্ষেত্ৰত সেই ব্যক্তিসকলে তেওঁলোকে আশা কৰা ধৰণৰ এটা ফল লাভ কৰিব। অৱশ্যে সহকৰ্মীৰ সৈতে অহেতুক তৰ্ক বা মতানৈক্যৰ পৰা নিজকে যিমান পাৰে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ তৰ্কাতৰ্কিয়ে আপোনাৰ কামহে বেয়া কৰিব। নিজৰ কামত মনোযোগ দিয়ক আৰু আনৰ কথাত অতিমাত্ৰা প্ৰতিক্ৰিয়া এই মাহটোত প্ৰকাশ নকৰিব। মাহটোৰ দ্বিতীয় ক্ষেত্ৰখনত কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ কোনো ভাল খবৰ খাতি আপুনি লাভ কৰিব। ধন সম্পত্তি বা আৰ্থিক ক্ষেত্ৰখনত ক'বলৈ গ'লে আগষ্টৰ মাহটো আপোনাৰ বাবে মিশ্ৰিত কিন্তু আশাব্যঞ্জক ফল হ'ব। অৰ্থাৎ ভাল বেয়া কম পৰিমাণে দেখিবলৈ পালেও আশা কৰা ধৰণৰ এটা ফলেই আপুনি মাহটোৰ শেষলৈ দেখিব পাৰিব। উপাৰ্জনৰ পথ ক'বলৈ গ'লে নতুন নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে নতুন গ্ৰাহক আৰু নতুন কিছুমান প্ৰজেক্ট ব্যৱসায় বাণিজ্যত লাভ কৰিব। কোনো পুৰণি বিনিয়োগৰ পৰা আপুনি এই মাহটোত লাভ পোৱাৰ সম্ভাৱনা থাকিব, কিন্তু এই মাহত কিছুমান অপ্ৰয়োজনীয় খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। অৰ্থাৎ যিবোৰ কথাত বা কামত পইচা খৰচ নকৰিলেও হৈ যায় সেইবোৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। বিশেষকৈ হঠাৎ কোনো ডাঙৰ বস্তু নিকিনিব আৰু অধিক লাভৰ আশাত কোনো ধৰণৰ আপোনালোকে বিনিয়োগ কৰি নিদিব। ভালদৰে সেই বিষয়টোক চিন্তা চৰ্চা কৰাৰ মাজেৰেহে বিনিয়োগ কৰাটো প্ৰয়োজনীয়। মাহটোৰ শেষৰ ফালে আপোনালোকৰ টকা পইচা ফালৰ পৰা পৰিস্থিতি কিছু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো ৰোমান্টিক আৰু আৱেগিক দুয়োটাই হৈ পৰিব। যিসকল বিয়া বাৰু কৰোৱা নাই, অবিবাহিত, তেওঁলোকৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। কোনো চিনাকি বন্ধু বা চিনাকি মানুহৰ পৰা তেওঁলোকৰ এই সম্পৰ্ক হ'ব পাৰে আৰু সেই সম্পৰ্ক গৈ ঘনিষ্ঠ হোৱাৰ সম্ভাৱনাও আছে। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে নিজৰ সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ পাব পাৰে। অৱশ্যে অহংকাৰ আৰু ভুল বুজাবুজিৰ বাবে যাতে আপোনালোকৰ সম্পৰ্কত দূৰত্ব সৃষ্টি নহয় তাৰ প্ৰতিও আপোনালোকে বিশেষ মনোযোগ দিব লাগিব। অৰ্থাৎ আপোনালোকে ইগ'ক লৈ পেলাই এই বিষয়টোত সম্পৰ্কত কিন্তু ধ্যান দিব লাগিব। সৰু সৰু কথাক লৈ সন্দেহ নকৰিব ইজনে সিজনক, আৰু যি কথা আপোনালোকৰ মনত চলি থাকে ইজনে সিজনৰ লগত মুকলিকৈ সেই বিষয়টোক লৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। দাম্পত্য জীৱনত বিবাহিত লোকসকলৰ বাবে মাহটো সাধাৰণভাৱে ক'বলৈ গ'লে আপোনালোকৰ ভালদৰে পাৰ হ'ব। স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ বুজাবুজি এই মাহটোত বৃদ্ধি পাব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত দুয়োজনে মিলি আলোচনা কৰি সিদ্ধান্ত লোৱাটো শুভ হ'ব। মাহটোৰ কোনো এটা সময়ত পৰিয়ালৰ সৈতে আপোনালোকে ভ্ৰমণ আৰু আনন্দৰ অনুষ্ঠানৰ কিছুমান অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব। অৱশ্যে ব্যস্ততাৰ বাবে জীৱনসংগীক অৱহেলা আপোনালোকে নকৰিব। জীৱনসংগীক যিমান ব্যস্ত থাকিলেও সময় দিবলৈ যত্ন কৰিব। আপোনাৰ অলপ সময় আৰু আপোনাৰ অলপমান মৰমে আপোনালোকৰ সম্পৰ্কটো অধিক মধুৰ কৰি তুলিব। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ বাবে আগষ্টৰ মাহটো পৰিশ্ৰম আৰু একাগ্ৰতাৰ এটা মাহ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে সেইসকল পৰীক্ষাৰ্থীয়ে নিজৰ পঢ়া শুনাত অধিক মনোযোগ দিলে ভাল প্ৰতিফলন লাভ কৰিব। মনত ৰাখিব এই মাহত ভাগ্যতকৈ আপোনাৰ নিয়মিত পৰিশ্ৰমহে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাগ্যৰ ওপৰত ভৰসা নকৰি পঢ়া শুনাত নিয়মিতভাৱে কষ্ট কৰি যাবলৈ কৈছে। যিসকলে উচ্চ শিক্ষা বা বিদেশত পঢ়িবলৈ যোৱাৰ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে নতুন সুযোগ পোৱাৰ সম্ভাৱনা এই মাহটোত দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকলে অলপ সাৱধান হোৱাটো উচিত। এই মাহটোত অতিমাত্ৰা কামৰ চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ বাবে আপুনি ভাগৰ আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু টোপনি যিমান পাৰে টোপনিৰ ওপৰত গুৰুত্ব দিব লাগিব। নিয়মিত খোজকঢ়া, যোগাসন কৰা এইবিলাকে আপোনালোকৰ জীৱন
সুন্দৰ কৰি তুলিব। যদি কোনো পুৰণি স্বাস্থ্য আপোনাৰ আছিলে স্বাস্থ্যজনিত কিবা সমস্যা আছে তেন্তে হ'লে সেই বিষয়টোক অৱহেলা নকৰিব। সেইটোক লৈ আপোনালোকে প্ৰয়োজন অনুসৰি চিকিৎসা পৰামৰ্শ লোৱাটো খুবেই বেছি দৰকাৰী। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ ক্ষেত্ৰত আগষ্ট মাহটো মোটামুটি আপোনালোকৰ সুখদায়ক হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছুমান ভাল খবৰ খাতি লাভ কৰিব পাৰে যিয়ে আপোনালোকৰ ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। ঘৰলৈ অতিথিৰ আগমন বা কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা হোৱাৰ সম্ভাৱনাও আছে মাহটোত। আপোনাৰ সামাজিক পৰিসৰো এই মাহটোত বৃদ্ধি পাব পাৰে আৰু নতুন মানুহৰ সৈতে আপোনালোকৰ পৰিচয় চা-চিনাকি বৃদ্ধি পাব পাৰে। অৱশ্যে পৰিয়ালৰ কোনো বিষয়ত নিজৰ মতামত জোৰকৈ জাপি দিয়াৰ পৰা এই মাহটোত আপুনি বিৰত থাকিব লাগিব। নিজৰ মতামত জোৰ কৰি দি নিদিব। আগষ্ট মাহৰ বিশেষ পৰামৰ্শ আপোনাৰ বাবে আগবঢ়োৱা হৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোৰ মূল মন্ত্ৰ এটা মনত ৰাখিব লাগিব, সেইটো হৈছে আত্মবিশ্বাস আৰু অহংকাৰ নকৰিব। এই বিষয়টো আপোনালোকে ধ্যান দিব লাগিব, নিজৰ ওপৰত বিশ্বাস এটা ৰাখি পেলাই কামবোৰ কৰিব লাগিব। আপোনাৰ নেতৃত্ব দিয়াৰ যি ক্ষমতা আছে, আপোনাৰ যি শক্তি আছে, সেই নেতৃত্ব দিয়াৰ সেই ক্ষমতা শক্তিয়ে সকলো সিদ্ধান্তত আপোনাৰ মতামতকো সন্মান কৰাটো জৰুৰী বুলি কৈছে। অৰ্থাৎ আপোনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি নিজেই নিজকে সন্মান দিয়াটো প্ৰয়োজনীয়। আৰ্থিক বিষয় হৈছে আপোনালোকৰ ক'বলৈ গ'লে আৰ্থিক বিষয়ত ধৈৰ্য ধৰিব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত সুযোগ আহিলে সাহসেৰে আপুনি সেই বিষয়টোক লৈ আগবাঢ়িব লাগিব আৰু আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি যিমান পাৰে মুকলিকৈ কথাবোৰ পাতিবলৈ যত্ন কৰিব লাগিব। শুভ ৰং সোণালী আৰু কমলা আৰু লগতে হালধীয়া। শুভ সংখ্যা 1, 5 আৰু 9। শুভ দিন দেওবাৰ, বৃহস্পতিবাৰ। শুভ দিশ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম ঘৃণী সূৰ্যায় নমঃ। আপুনি সূৰ্য দেৱতাক পূজা কৰক আৰু উপাস্য দেৱতা হৈছে ভগৱান হৈছে আপোনাৰ শিৱ বাবা আৰু চন্দ্ৰদেৱ। এই ইমানেই আছিলে আপোনাৰ সিংহ ৰাশিৰ ৰাশিফল এই আগষ্ট মাহটোৰ। যদি ভাল লাগিলে এটা লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম। ধন্যবাদ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্টৰ মাহটো পৰিকল্পনা, পৰিশ্ৰম আৰু নতুন সুযোগৰ এটা মাহ হিচাপে পৰিগণিত হ'ব। এই মাহত আপুনি নিজৰ পুৰণি কাম কাজবোৰ পুনৰ পৰ্যালোচনা কৰি পেলাই পুনৰ নতুন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আপুনি সুযোগ লাভ কৰিব। পুনৰ সেই কামটো কৰিবলৈ আপুনি সুবিধা পাব। মাহটোৰ আৰম্ভণিতে কিছুমান ক্ষেত্ৰত কিছুমান কামত বিলম্ব বা মানসিকভাৱে চাপ অনুভৱ আপুনি কৰিব পাৰে। কিন্তু যদিও আপোনালোকৰ মানসিকভাৱে চাপ হয় বা বিলম্ব হয়, লাহে লাহে যিমানে মাহটো আগবাঢ়ি গৈ থাকিব সিমানে আপোনালোকৰ সেইবোৰ ভাললৈ আহি থাকিব। আপোনাৰ যি বুদ্ধিমত্তা আছে, বিশ্লেষণ ক্ষমতা আছে, সঠিক সিদ্ধান্ত গ্ৰহণৰ গুণ আছে, সেইবিলাকে আপোনাক আজি অৰ্থাৎ এই মাহটোত আনসকলৰ পৰা আগুৱাই নিজকে ৰাখিবলৈ সক্ষম কৰাব আৰু আপুনি আগবাঢ়ি যাব পাৰিব। এই মাহত কোনো কামত ততাতৈয়াকৈ সিদ্ধান্ত নলৈ পেলাই ভালদৰে চিন্তা চৰ্চা ঠাণ্ডা মগজুৰে আলোচনা কৰিহে আপোনালোকে আগবাঢ়িব লাগিব আৰু সেইটো আপোনালোকৰ বাবে অধিক ভাল হ'ব। চাকৰি আৰু কেৰিয়াৰ। চাকৰিয়ালসকলৰ বাবে আগষ্টৰ মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ মাহ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন কিছুমান দায়িত্ব অৰ্পণ হ'ব আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰো আপুনি সুযোগ এই মাহটোত কাম কাজৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত লাভ কৰিব। যিসকলে চাকৰি সলনি কৰিম বুলি ভাবি আছিলে তেওঁলোকে নতুন সুযোগ এই মাহটোত লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে নতুন চাকৰিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগতে দৰমহা, কামৰ দায়িত্ব আৰু ভৱিষ্যতৰ সুযোগসমূহ ভালদৰে পৰীক্ষা কৰি ল'বলৈ কৈছে। পিছত গৈ সেইটোৱে হয়তো আপোনাক সমস্যাত পেলাবও পাৰে। ব্যৱসায়ীসকলৰ বাবে মাহটো মিশ্ৰ ফলদায়ক হ'ব বুলি কৈছে। নতুন ব্যৱসায়িক যদি যোগাযোগ আপোনালোকে গঢ়ো বুলি ভাবে সেই গঢ়ি উঠিব পাৰে আৰু পুৰণি যিসমূহ গ্ৰাহক আছে, কাষ্টমাৰ আছে, তেওঁলোকৰ পৰা আপুনি লাভজনক কাম লাভ কৰাৰো সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ব্যৱসায়ত অৱশ্যে সকলো চুক্তি আপুনি লিখিতভাৱে নিশ্চিত কৰিহে আগবাঢ়িব। যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰোঁ বুলি ভাবে কাগজ পত্ৰ ভালদৰে কৰিহে আগবাঢ়িব কৈছে। ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। আৰ্থিক ক্ষেত্ৰত আগষ্ট মাহটো কন্যা ৰাশিৰ জাতক জাতিকাই কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। কিছুমান পুৰণি পাবলৈ থকা ধন টকা পইচা আপোনালোকে এই মাহটোত লাভ কৰিব পাৰে অথবা অতিৰিক্ত কিছুমান উপাৰ্জনৰ পথো আপোনালোকৰ বাবে মুকলি হ'ব বুলি কৈছে। অৰ্থাৎ এটাতকৈ 2-3টা উপাৰ্জনৰ দিশ দেখিবলৈ পাব পাৰে। কিন্তু একে সময়তে অপ্ৰয়োজনীয় কিছুমান খৰচো আপোনালোকৰ বাবে বৃদ্ধি পাব। বিশেষকৈ আপোনালোকৰ ক'ৰবালৈ ফুৰিবলৈ যোৱা, আপোনালোকৰ যিবোৰ চখ আছে কিবা এটা কৰি ভাল পোৱা, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ঘৰুৱা কিছুমান প্ৰয়োজনৰ ক্ষেত্ৰত আপোনালোকৰ ধন টকা পইচা ব্যয় হোৱাৰ সম্ভাৱনা আছে। এই মাহত বিনিয়োগ কৰাৰ আগতে ভালদৰে তথ্য সংগ্ৰহ কৰি ল'বলৈ কৈছে, তাৰ পিছতহে বিনিয়োগ কৰিবলৈ কৈছে। কেৱল আনৰ কথা শুনি ডাঙৰ সিদ্ধান্ত নল'ব টকা পইচা ফালৰ পৰা। বিশেষকৈ অধিক লাভৰ আশাত অত্যাধিক ৰিস্ক লোৱাৰ পৰা আপোনালোক বিৰত ৰাখিব লাগিব।
নিজকে আঁতৰাই ৰাখিব লাগিব। মাহটোৰ শেষৰ ফালে আৰ্থিক পৰিকল্পনা অধিক শক্তিশালী কৰাৰো সুযোগ আপোনালোকে লাভ কৰিব। প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেমৰ ক্ষেত্ৰত কন্যা ৰাশিৰ বাবে কিছু ৰোমান্টিক আৰু আৱেগিক হ'ব এই মাহটো। যিসকল অবিবাহিত তেওঁলোকে নিজৰ এগৰাকী জীৱনসংগীক বা কাৰোবাক বিচাৰি পাব পাৰে। কোনো পুৰণি বন্ধু বা চিনাকি মানুহৰ জৰিয়তে সেই ব্যক্তিক লগ পাব পাৰে আপুনি, আৰু আপোনালোকৰ সম্পৰ্ক গভীৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতক। সৰু সুৰা ভুল বুজাবুজি নিজৰ মাজত নাৰাখিব, সেইবিলাকে ডাঙৰ সমস্যাৰ পৰিণতি কৰিব পাৰে। যদি কিবা হয় আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ যত্ন কৰক। বিবাহিতসকলৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাটো আৰু ইজনে সিজনৰ অনুভূতিক সন্মান দিয়াটো অত্যন্ত প্ৰয়োজনীয়। সংগীৰ কোনো সিদ্ধান্তক লৈ মতভেদ হ'লে খং নকৰি শান্তভাৱে আলোচনা কৰিব আপোনালোকে। সামগ্ৰিকভাৱে বিশ্বাস আৰু বুজাবুজি বজাই ৰাখিলে প্ৰেম আৰু বৈবাহিক জীৱন আপোনালোকৰ সুখী কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্টৰ মাহটোত সাৱধানতা অৱলম্বন কৰিব লাগিব আপুনি। অত্যাধিক কামৰ হাঁচা বা চাপ, মানসিক চিন্তা এনেকুৱা ধৰণৰ বিষয়খিনি আপোনাক স্বাস্থ্যত প্ৰভাৱ পেলাব। বিশেষকৈ খাদ্য ক্ষেত্ৰত আপুনি দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয়। খোৱা বোৱা হওক, এক্সাৰচাইজে হওক, এইখিনি গুৰুত্ব দিব লাগিব। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক, নিয়মীয়া খোজকঢ়া, ব্যায়াম কৰা আৰু যিমান পাৰে আপোনালোকৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিবলৈ যত্ন কৰিব লাগিব। ৰাতি পৰ্যাপ্ত টোপনি লোৱাটো অতি প্ৰয়োজনীয়। যদি কোনো স্বাস্থ্যজনিত সমস্যা অনুভৱ কৰে তেন্তেহ'লে সেইটোক অৱহেলা নকৰি পেলাই ডক্তৰৰ সৈতে পৰামৰ্শ ল'বলৈ যত্ন কৰক। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ ক্ষেত্ৰত আগষ্ট মাহত আপোনাৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ প্ৰয়োজনত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া এই মাহটোত হ'ব পাৰে। ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ এক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মা দেউতা বা বয়োজ্যেষ্ঠ কোনো যদি ঘৰত আছে তেওঁলোকৰ আশীৰ্বাদ আপুনি এই মাহটোত লাভ কৰিব আৰু সেইটোৱে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। বন্ধু বান্ধৱ আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰতো নতুন মানুহৰ সৈতে আপুনি পৰিচয় হোৱা দেখিবলৈ পাব। কিন্তু সকলো ব্যক্তিক অতি সোনকালে বিশ্বাস নকৰি নিজৰ ব্যক্তিগত আৰু আৰ্থিক বিষয়সমূহ গোপন কৰি ৰাখিব। অৰ্থাৎ কাৰোবাক বিশ্বাসত লৈ সকলো কথা কৈ নিদিব। শুভ ৰং সেউজীয়া, বগা আৰু পাতল নীলা। শুভ সংখ্যা 5 আৰু 6। শুভ দিন হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। শুভ দিশ উত্তৰ আৰু উত্তৰ পূব। শুভ মন্ত্ৰ হৈছে ওম বুং বুধাই নাম। 108 বাৰ আপোনালোকে দিনটোত জপ কৰিব। খুব সুন্দৰ প্ৰতিফলন দেখিবলৈ পাব। বিশেষ উপায় হিচাপে বুধবাৰে ভগৱান গণেশ বাবাৰ পূজা কৰি দুবৰি পাত তেওঁলোকক অৰ্পণ কৰক, দুবৰি বন অৰ্পণ কৰক। আপোনালোকৰ বাবে ভাল শুভ প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি। কেৰিয়াৰ আৰু চাকৰি ক্ষেত্ৰত আগষ্টৰ মাহত তুলা ৰাশি জাতক জাতিকাৰ বাবে কৰ্মক্ষেত্ৰতে হওক বা নতুন সুযোগ লাভ কৰাৰ ক্ষেত্ৰতে হওক আপোনালোকে দেখিবলৈ পাব। নতুন সুযোগো পাব আৰু কাম কাজৰ ক্ষেত্ৰত ভাল প্ৰতিফলনো পাব। যিসকলে চাকৰি এটা বিচাৰি আছিলে তেওঁলোকে নতুন চাকৰি লাভ কৰাৰো সুযোগ থাকিব। বিশেষকৈ মাহটোৰ মাজভাগৰ পিছত আপোনালোকৰ বাবে কিছু ভাল খবৰ খাতি আহিব। চাকৰি কৰি থকা লোকসকলে নিজৰ কামত অধিক মনোযোগ দিব লাগিব এই মাহটোত। আপোনাৰ যি পৰিশ্ৰম আছে, আপোনাৰ যি দক্ষতা আছে, সেই পৰিশ্ৰম কৰা ক্ষমতা আৰু দক্ষতাৰ ক্ষমতাই আপোনালোকক ঊৰ্ধ্বতন বিষয়ৰ চকুত পেলাব। মানুহে অৰ্থাৎ ঊৰ্ধ্বতন বিষয়ে আপোনালোকক প্ৰশংসা কৰিব। আপোনাৰ কোনো নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰজেক্ট এই মাহটোত লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ হৈ অযথা তৰ্ক বিতৰ্কত আপুনি লিপ্ত নহ'ব। কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে আপুনি সেই বিষয়টোক চিন্তা কৰিব লাগিব। আপোনাৰ ধৈৰ্য আৰু আপোনাৰ কূটনৈতিক ব্যৱহাৰে আপোনাক কিন্তু সফলতা লাভ কৰাত এই মাহটোত সহায় সহযোগিতা দেখুৱাব। ব্যৱসায়িক ক্ষেত্ৰত ক'বলৈ গ'লে আগষ্ট মাহটো মিশ্ৰিত কিন্তু সম্ভাৱনাপূৰ্ণ এটা মাহ আপোনাৰ বাবে হৈ পৰিব। ভাল বেয়া মাজেৰে পাৰ হ'লেও যিমান যি হয় আপোনাৰ সেই ভাল পোৱা ধৰণে হ'ব পাৰে। আপুনি বিচৰা ধৰণৰ এটা সময় পাৰ কৰিব পাৰিব। অৱশ্যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি সম্প্ৰসাৰণৰ কথা ভাবি আছিলে, ব্যৱসায়টো ডাঙৰ কৰিম বুলি ভাবি আছিলে, তেন্তে হ'লে এই মাহটোত পৰিকল্পনা আপোনালোকে আৰম্ভ কৰিব পাৰে। অৱশ্যে বৃহৎ অৰ্থাৎ ডাঙৰ এটা মোটা অংকৰ বিনিয়োগ কৰাৰ আগতে আপোনালোকে ভালদৰে সকলোবোৰ দিশ পৰীক্ষা কৰি ল'বলৈ যত্ন কৰিব এই মাহটোত। অংশীদাৰিত্বৰ ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি এই মাহটোত সাৱধান হ'ব লাগিব। যদিও কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰে, ভালদৰে নথি পত্ৰসমূহ লিখা মেলা কৰিহে, চুক্তি কৰিহে আপোনালোকে সিদ্ধান্ত ল'বলৈ কৈছে। মাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যত কিছুমান নতুন সুযোগ সুবিধা লাভ কৰিব, যিখিনিয়ে আপোনালোকৰ বাবে লাভ হোৱাৰ এটা পথ মুকলি কৰিব।
ধন সম্পত্তিৰ ক্ষেত্ৰৰ ফালৰ পৰা আৰ্থিক অৰ্থাৎ আগষ্টৰ মাহটোৰ আৰ্থিক পৰিস্থিতি আপোনালোকৰ ক্ৰমান্বয়ে উন্নত হ'ব। যদি বেয়া হৈ আছিলে লাহে লাহে উন্নত হ'ব আৰু উপাৰ্জনৰ নতুন নতুন দিশ আপুনি সৃষ্টি কৰিবলৈও সক্ষম হ'ব। আজিৰ দিনটোত অৰ্থাৎ আজিৰ দিন নহয়, এই মাহটোৰ কথা কৈছোঁ, আগষ্ট মাহটোত পুৰণি কোনো যদি পাবলৈ থকা ধন টকা পইচা আছিলে কাৰোবাৰ পৰা, আপুনি সেইবোৰো লাভ কৰিব। কিন্তু একে সময়তে কিছুমান অপ্ৰয়োজনীয় খৰচো আপোনাৰ আহিব পাৰে। আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। কিছুমান এনেকুৱা ধৰণৰ খৰচ যিখিনি নকৰিলেও হৈ যায়, সেইখিনি কথাত আপুনি বিশেষ গুৰুত্ব দিব লাগিব। লগতে বিশেষকৈ হঠাতে কোনো বস্তু এটা কিনিবলগীয়া হ'ব পাৰে বা সেইটোত খৰচ হ'ব পাৰে। লগতে অতিৰিক্ত কিছুমান খৰচ ঘৰখনৰ বাবে হ'ব পাৰে। গতিকে যিবোৰ কাম নকৰিলেও হয় সেই বিষয়টোত ধ্যান দিয়াটো প্ৰয়োজনীয়। যিসকলে বিনিয়োগ কৰাৰ কথা ভাবি আছে তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰাটো ভাল হ'ব। কেৱল ৰাশিফলৰ ওপৰত নিৰ্ভৰ কৰি আৰ্থিক সিদ্ধান্ত নল'ব। আপোনালোকে জনা শুনা মানুহৰ পৰাও পৰামৰ্শ লোৱাটো বহুত বেছি প্ৰয়োজনীয়। সঠিক পৰিকল্পনা আৰু নিজৰ সামৰ্থ্য অনুসৰি সিদ্ধান্ত লোৱাটোৱেই হ'ল আপোনাৰ বাবে অতিকৈ উত্তম পথ। গতিকে নিজেও ভাবি চাব, ভাল আপোনাৰ আছে ৰাশিফলত কোৱা অনুসৰি। তাৰ উপৰিও জনা শুনা মানুহৰ পৰামৰ্শ লোৱাটো আৰু নিজে বিবেচনা কৰাটো জৰুৰী। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ ক্ষেত্ৰত আগষ্ট মাহটো তুলা ৰাশিৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছু সুখদায়ক পৰিস্থিতি দেখিবলৈ পাব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে বৰ্তমান, তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। আপোনাৰ সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব। অৱশ্যে সৰু সুৰা কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে খং বা অভিমানৰ সলনি মুকলিকৈ সেই বিষয়টোক লৈ যদি কথা পাতে, আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ ভাল হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনলৈ কোনো নতুন ব্যক্তি আহিব পাৰে। কোনোবা চিনাকি মানুহৰ পৰা বা বন্ধুত্বৰ পৰা হয়তো সেই এক কাৰোবাৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। বিবাহিতসকলৰ বাবে মাহটো সাধাৰণতে ভাল হ'ব পাৰে আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনালোকৰ অধিক মজবুত হৈ পৰিব। পৰিয়াল আৰু সামাজিক জীৱন। আগষ্ট মাহত পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতৰ প্ৰয়োজন হ'ব পাৰে আৰু ঘৰৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰি তুলিব। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা যদি আপোনালোকে কৰোঁ বুলি ভাবে বা এই মাহটোত কিবা এটা ভাল অনুষ্ঠান পতাৰ পৰিকল্পনাও হ'ব পাৰে। দূৰৈৰ আত্মীয় বা পুৰণি কোনো বন্ধুৰ সৈতে আপোনাৰ এই মাহটোত পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কিন্তু পৰিয়ালৰ কোনো বিষয়ত নিজৰ মত বা নিজৰ মতামত বেলেগে যদি বিচৰা নাই, জোৰ জবৰদস্তি আপোনালোকে জাপি দিবলৈ চেষ্টা নকৰিব। কিছুমান কথাত সেইটো আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। সকলোৰে কথা শুনি তাৰ ওপৰত সিদ্ধান্ত লোৱাটোহে আপোনাৰ বাবে অধিক লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আগষ্টত আপোনাৰ যদি ৰাশি তোলা হয়, তেতিয়াহ'লে নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি মনোযোগ আপুনি দিব লাগিব। অতিৰিক্ত কাম বা অতিৰিক্ত কিছুমান কামৰ বাবে হেঁচা বা মানসিক চিন্তা আপোনালোকৰ শক্তি কিছুমান কমাই দিব পাৰে। অৰ্থাৎ মনটো বেয়া লাগি যাবও পাৰে, কাম কৰিবলৈ মন নাযাবও পাৰে। সেইকাৰণে নিয়মিতভাৱে আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ টোপনি লওক। সময়মতে আপোনালোকে খাদ্য গ্ৰহণ কৰক। যিমান পাৰে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক। দৈনিক কিছু খোজ কঢ়া এটা অভ্যাস, যোগাসন আৰু ধ্যান কৰিলে মানসিক চাপ কমাত আপোনালোকৰ সহায় হ'ব। যদি কোনো স্বাস্থ্যজনিত সমস্যা অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক। ৰাশিফল চিকিৎসাৰ বিকল্প নহয়। অৰ্থাৎ ৰাশিফলত আপোনাক যিমান যি ক'লেও আপুনি ডক্তৰৰ পৰামৰ্শ লোৱাটো বহুত বেছি দৰকাৰী যদি আপোনাৰ কিবা বেমাৰ হয়। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহটো পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয়সমূহ বুজিবলৈ আপুনি আগ্ৰহী বা আপোনাৰ মনত এটা আগ্ৰহৰ সৃষ্টি হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। মোবাইল ফোন, ছ'চিয়েল মিডিয়াত বেছি সময় নিদি পেলাই পঢ়া শুনাত সময় দিব লাগিব। আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব নিয়মিত অধ্যয়ন, ধৈৰ্য আৰু আত্মবিশ্বাস। এই তিনিটা বস্তু মনত ৰাখি আপুনি পঢ়া শুনা কৰিব লাগিব। শুভ ৰং বগা, পাতল নীলা, গুলপীয়া। শুভ সংখ্যা 6, 15 আৰু 24। শুভ দিন হৈছে শুক্ৰবাৰ আৰু বুধবাৰ। শুভ দিশ হৈছে পশ্চিম আৰু উত্তৰ পশ্চিম। শুভ মন্ত্ৰ হৈছে ওম শুক্ৰায় নমঃ। দিনটোত 108 বাৰ আপোনালোকে জপ কৰক এই মাহটোত প্ৰতিদিনাখনে। বিশেষ পৰামৰ্শ হিচাপে শুক্ৰবাৰে বগা ৰঙৰ পোছাক পৰিধান কৰি ভগৱান শুক্ৰৰ মন্ত্ৰ জপ কৰা আৰু সামৰ্থ্য অনুসৰি দান দক্ষিণা কৰিলে আপোনাৰ এই মাহটোত জ্যোতিষীয় বিশ্বাস অনুসৰি ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি। কেৰিয়াৰ আৰু চাকৰি ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো কেৰিয়াৰৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিশ হ'ব।
যিসকলে চাকৰি কৰি আছে তেওঁলোকে নিজৰ কামৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা উচ্চপদস্থ বিষয়াৰ চকুতো পৰিব। মাহটোৰ প্ৰথম ভাগত কামৰ কিছুমান চাপ আপোনাৰ বাবে বৃদ্ধি পাব পাৰে আৰু কিছুমান কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক পৰিশ্ৰম কৰিবলগীয়া আপুনি হ'ব পাৰে। কিন্তু মাহৰ মাজভাগৰ পৰা পৰিস্থিতি কিছু অনুকূল হোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আগষ্ট মাহত ভাল সুযোগ আহিব। বিশেষকৈ ইণ্টাৰভিউ বা চাকৰিৰ বাবে আবেদন কৰা লোকসকলৰ বাবে আত্মবিশ্বাস এই মাহটোত যথেষ্ট বেছি বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফলদায়ক দেখিবলৈ পাব বা ফলাফল দেখিবলৈ পাব। নতুন ব্যৱসায়িক পৰিকল্পনা কৰাৰ আগতে আপুনি ভালদৰে সেই বিষয়টোক লৈ চিন্তা চৰ্চা কৰাটো অতি প্ৰয়োজনীয়। কোনো নতুন অংশীদাৰিত্বত সোমোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'বলৈ কৈছে, কাৰণ কিছুমান নথিপত্ৰ যদি খেলিমেলি হয় পাছত গৈ আপোনালোকৰ দিগদাৰ হ'ব। মাহটোৰ দ্বিতীয় ক্ষেত্ৰখনত বা দ্বিতীয় ভাগত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন কোনো যোগাযোগৰ সৃষ্টি হ'ব পাৰে আৰু কোনো পুৰণি গ্ৰাহক বা কোনো পুৰণি কাষ্টমাৰৰ পৰা আপুনি ব্যৱসায়িক সংযোগৰ পৰা বা তেনেকুৱা জৰিয়তে আপুনি লাভজনক কিছুমান কাম কাজ এই মাহটোত দেখিবলৈ পাব পাৰে বা লাভ কৰিব পাৰে। অৱশ্যে অতি সোনকালে কিছুমান ডাঙৰ সিদ্ধান্ত এই মাহটোত নল'ব। কিছুমান ডাঙৰ যদি সিদ্ধান্ত ল'বলগীয়া হয় ধৈৰ্য আৰু পৰিকল্পনাৰে আপুনি আগবাঢ়িব লাগিব আৰু তেনেকৈ যদি আগবাঢ়ে ভাল ফলাফল লাভ কৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহত আৰ্থিক দিশটো সাধাৰণভাৱে ভাল হ'ব বুলি কৈছে। অৰ্থাৎ যেনেকৈ আপোনালোকে যোৱা মাহটোত পাৰ কৰিছিলে তেনেকৈ এই মাহটোতো আপোনালোকৰ পাৰ হ'ব। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাবলৈ থকা ধন টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু এই মাহত অপ্ৰয়োজনীয় কিছুমান খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। বিশেষকৈ হঠাৎ কোনো ডাঙৰ খৰচ নকৰিব, কোনো বস্তু নিকিনিব আৰু আগতে বস্তু এটা কিনাৰ আগতে নিজৰ বাজেটৰ কথা চিন্তা কৰিব লাগিব। যিসকলে বিনিয়োগ কৰাৰ কথা ভাবি আছে কিছুমান ক্ষেত্ৰত কাম কাজ বা ব্যৱসায়ত তেওঁলোকে কোনো সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী। জ্যোতিষীয় ৰাশিফলত অৰ্থাৎ আমি যিবোৰ ৰাশিফল আপোনালোকলৈ দিওঁ জ্যোতিষ শাস্ত্ৰ অনুসৰি এইটোৰ ভিত্তিত আপুনি কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত নলৈ বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি জনা শুনা মানুহৰ পৰামৰ্শ লোৱাটো জৰুৰী। কাৰণ আমি ৰাশিফল অনুসৰি আপোনাৰ ভাল হোৱাৰ সম্ভাৱনা দিয়া হয় যদিও সিদ্ধান্তসমূহ তথ্যভিত্তিক হ'লেহে আপোনাৰ কাম কাজত ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে নিজৰ সামৰ্থ্য আৰু উপদেশ অনুসৰি আপুনি তথ্যসমূহ কালেক্ট কৰিহে ব্যৱসায় বাণিজ্যৰ ডাঙৰ সিদ্ধান্ত লওক। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আগষ্টৰ মাহটো বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট আকৰ্ষণীয় হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত যথেষ্ট বেছি ঘনিষ্ঠতা বৃদ্ধি পাব। আন দ্বিমাহতকৈ বহুত বেছি আপোনালোকে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখিবলৈ পাব। অৱশ্যে কিছুমান সৰু সুৰা ভুল বুজাবুজি হ'লেও তৎক্ষণাত আপোনালোকে খং নকৰিব। ভুল বুজাবুজি হ'ব পাৰে, সাধাৰণ কথা। গতিকে সেই বিষয়টোক গুৰুত্ব দিয়ক আৰু আলোচনাৰ মাজেৰে আপোনালোকে সেই বিষয়টোক লৈ নিজৰ মুকলিকৈ আপোনালোকে মত প্ৰকাশ কৰক। আপোনালোকৰ সংগীৰ সৈতে কথা শুনক, তেওঁৰ লগত আলোচনা কৰক। ইয়াৰ ফলত কি হ'ব যে আপোনালোকৰ সম্পৰ্ক আৰু বেছি অধিক শক্তিশালী হ'ব। যিসকলে বিয়া বাৰু কৰোৱা নাই, অবিবাহিত, তেওঁলোকৰ জীৱনলৈও নতুন কোনো ব্যক্তিৰ আগমন এই মাহটোত ঘটিব। তেওঁলোকে ছ'চিয়েল মিডিয়াই হওক, ফেচবুক, ইনষ্টাগ্ৰামেই হওক বা কোনো চিনাকি মানুহৰ জৰিয়তে সেই ব্যক্তিক লগ পাব পাৰে। এক গভীৰ আপোনালোকৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। বিবাহিতসকলৰ বাবে মাহটো সাধাৰণভাৱে ভাল হ'ব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ এই মাহটোত মানসিকভাৱে আপুনি শান্তি লাভ কৰিব। পৰিয়াল আৰু সামাজিক আগষ্ট মাহত পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতৰ মূল্য এই মাহটোত বৃদ্ধি পাব। আপোনাৰ কথাই গুৰুত্ব লাভ কৰিব বেছিকৈ। ঘৰৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। অৱশ্যে পৰিয়ালৰ মাজত কোনো সৰু বিষয়ক লৈ আপোনালোকৰ মতভেদৰ সৃষ্টি হ'বও পাৰে। যদি তেনেকুৱা হয়, এনেকুৱা পৰিস্থিতিত তৰ্ক বিতৰ্কৰ সলনি শান্তভাৱে আলোচনা কৰাটো অধিক ফলপ্ৰসূ হ'ব। বন্ধু বান্ধৱীৰ ক্ষেত্ৰতো এই মাহত নতুন যোগাযোগৰ সৃষ্টি হ'ব। নতুন বন্ধু বা বান্ধৱী আপুনি লাভ কৰিব পাৰে। কোনো পুৰণি বন্ধুৰ সৈতেও আপোনাৰ পুনৰ এই মাহটোত যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্ট মাহত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰাটো বেছি ভাল হ'ব। অত্যাধিক কামৰ চাপ আৰু মানসিক কিছুমান চিন্তাই আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে। সেই গতিকে সময়মতে খাদ্য গ্ৰহণ কৰক, পৰ্যাপ্তভাৱে টোপনি লওক আৰু নিয়মীয়াকৈ ব্যায়াম বা খোজ কঢ়া এটা অভ্যাস আপুনি গঢ়ি তোলক। আৰু পৰ্যাপ্ত পৰিমাণে যিমান পাৰে পানী খাবলৈ যত্ন কৰক।
যদি কোনো স্বাস্থ্যজনিত সমস্যা দেখা পায় তেন্তে হ'লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নাথাকিব। আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ মেডিচিন গ্ৰহণ কৰিবলৈ যত্ন কৰক। শুভ ৰং হৈছে ৰঙা, মেৰুন আৰু গাঢ় ৰঙা। শুভ সংখ্যা হৈছে 9, 18 আৰু 27। শুভ দিন হৈছে মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ। শুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম ক্ৰাং ক্ৰিং ক্ৰৌং খ। এই মন্ত্ৰফাঁকি ওম ক্ৰাং ক্ৰিং ক্ৰৌং খ ভমাই নমঃ এই মন্ত্ৰফাঁকি আপোনালোকে এই মাহটোত জপ কৰক। আৰু বিশেষ উপাসনা আপোনালোকৰ বাবে হৈছে ভগৱান শিৱ আৰু হনুমান দেৱৰ উপাসনা। যদি এই দুজনক আপোনালোকে গোটেই মাহটোত পূজা কৰে আপোনালোকৰ বাবে শুভ হ'ব। লগতে মঙ্গলবাৰে হনুমানজীৰ পূজা কৰিলে বা ৰঙা ফুল অৰ্পণ কৰিলে আপোনালোকৰ বাবে ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনু ৰাশি, চাকৰি আৰু কেৰিয়াৰ। আগষ্ট মাহত ধনু ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে কৰ্মজীৱনত কিছু নতুন সুযোগ আহিব পাৰে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ নিজৰ কামৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰতি নিষ্ঠা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। যিসকলে নতুন চাকৰি এটা বিচাৰি আছে তেওঁলোকৰ বাবে মাহটোৰ মাজভাগৰ পৰা কিছু ভাল সুযোগ পাতি আপোনালোকে লাভ কৰিব পাৰে। কোনো ইণ্টাৰভিউ বা চাকৰি অফাৰ আপোনাৰ বাবে লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ সৈতে অযথা তৰ্ক বিতৰ্ক আপোনালোকে নকৰিব। নিজৰ কামত মনোযোগ দিয়ক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে সেই বিষয়টোক চিন্তা কৰক। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগষ্ট মাহত আপোনাৰ ধনু ৰাশিৰ বাবে মিশ্ৰিত এক ফলাফল দেখিবলৈ পাব। কিন্তু যদিও মিশ্ৰিত অৰ্থাৎ ভাল বেয়া দুয়োটাই থাকিব তথাপিতো আপুনি আশা কৰা ধৰণৰ এটা ভাল প্ৰতিফলন দেখিবলৈ পাব। যিসকল ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ এই মাহটোত লাভ কৰিব। পুৰণি কোনো প্ৰজেক্ট বা কামৰ পৰা আপোনালোকৰ লাভ পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা যায়। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকে আগতে সম্পূৰ্ণ পৰিকল্পনা সেই বিষয়টোক লৈ কৰিহে আগবাঢ়িব লাগিব। কেৱল আনৰ কথা শুনি ডাঙৰ বিনিয়োগ নকৰিব। অংশীদাৰিত্বৰ ব্যৱসায়ত সকলো কাগজ পত্ৰ ভালদৰে আপোনালোকে পৰীক্ষা কৰি লোৱাটো অতি প্ৰয়োজনীয়। মাহটোৰ শেষৰ ফালে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু ভাল খবৰ খাতি আপোনালোকৰ লাভ কৰাৰ সম্ভাৱনা আছে, বিশেষকৈ আৰ্থিক ফালৰ পৰা। এতিয়া জানো আহক আপোনালোকৰ ধন সম্পত্তিৰ ক্ষেত্ৰখনৰ বিষয়ে। আগষ্ট মাহত ধনুৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি চলি থকা নাছিলে ভাল দিন, ভাল সময় আহিব। টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত আপুনি নতুন কিছুমান উৎসৰ সন্ধান এই মাহটোত লাভ কৰিব। পুৰণি কোনো পাবলৈ থকা ধন টকা পইচা বা যিকোনো বস্তু এই মাহটোত আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিও আপোনাৰ হাতলৈ ধন টকা পইচা আহে তেনেকুৱাকৈ আপোনালোকৰ খৰচ পাতিও এই মাহটোত দেখিবলৈ পোৱা যায়। কিছুমান অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ এই মাহটোত বৃদ্ধি পাব পাৰে। সেই গতিকে তেনেকুৱা ধৰণৰ খৰচ পাতিৰ ওপৰত আপুনি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয় হ'ব। বিনিয়োগৰ ক্ষেত্ৰত অধিক লাভৰ আশাত আপোনালোকে তৎক্ষণাত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত এই মাহটোত নল'ব। ভালদৰে বিশ্লেষণ কৰি আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আপোনালোকে এই মাহটোত ধন টকা পইচাৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো জৰুৰী। প্ৰেম আৰু বিবাহিত জীৱন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আগষ্ট মাহটো ধনুৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিন হৈ পৰিব। যিসকল ধনুৰাশিৰ জাতক জাতিকা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পাৰস্পৰিক বুজাবুজি এই মাহটোত বৃদ্ধি পাব। কোনো ভুল বুজাবুজি যদিও আপোনালোকৰ মাজত থাকে সেইসমূহ ভুল বুজাবুজি কথা বতৰাৰ মাজেৰে মাধ্যমেৰে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু সুযোগো পাব। অবিবাহিতসকলৰ জীৱনলৈ কোনো নতুন ব্যক্তি আপোনালোকৰ আহিব পাৰে আৰু এই সম্পৰ্ক আপোনালোকৰ ভৱিষ্যতৰ বাবে ভাল এটা ৰূপ লোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলৰ বাবে পাৰিবাৰিক জীৱন সাধাৰণতে সুখদায়ক হ'ব। অৱশ্যে সৰু সুৰা বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি আপোনালোকৰ মাজত হ'ব পাৰে। সেয়েহে এই ক্ষেত্ৰখনত আপোনালোকে খং বা অভিমানত কোনো সময় পাৰ নকৰি বা ভালদৰে আপোনালোকে বুজাবুজি মাজেৰে সময়বোৰ পাৰ কৰিবলৈ যত্ন কৰিব। পৰিয়াল আৰু স্বাস্থ্য। পাৰিবাৰিক জীৱনত আগষ্ট মাহৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছু সুখৰ পৰিৱেশ সৃষ্টি হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব পাৰে। ঘৰত কোনো শুভ অনুষ্ঠান বা ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো উচিত। অত্যধিক কামৰ চাপ
অনিয়মীয়া খাদ্যাভ্যাস আৰু পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ অভাৱত আপোনালোকৰ ভাগৰ অনুভৱ কৰিব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মিত বিশ্ৰাম ল'বলৈ যত্ন কৰক। মানসিক চাপ কমাবলৈ যোগাসন, ধ্যান বা আধ্যাত্মিক কাৰ্যকলাপত আপোনালোকে মনোনিৱেশ কৰাটো প্ৰয়োজনীয়। পৰামৰ্শ হিচাপে আপোনাৰ ভাগ্যৰ ফালৰ পৰা চাবলৈ গ'লে আগষ্ট মাহত ধনু ৰাশিৰ লোকসকলে নিজৰ পৰিশ্ৰমৰ ফল যি আছে সেই ফল লাভ কৰাৰ সুযোগ পাব। বিশেষকৈ মাহটোৰ দ্বিতীয়াৰ্ধত নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাব। দূৰলৈ যদি যাত্ৰা কৰিবলৈ বিচাৰি আছিলে বা বিদেশৰ সৈতে জড়িত কোনো কামৰ পৰা আপুনি যদি জড়িত হৈ আছিলে, কামৰ পৰা সেইটো ফালৰ পৰা আপোনালোকে ভাল ফল দেখিবলৈ পাব। এই মাহত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি জানেনে? আপুনি খৰখেদাকৈ সিদ্ধান্ত নোলোৱাটো। খৰখেদাকৈ সিদ্ধান্ত নল'ব আৰু নিজৰ লক্ষ্যৰ ওপৰত স্থিৰ থাকক আৰু আনৰ নেতিবাচক কথাত কেতিয়াও নিজকে ঢালি নিদিব বা প্ৰভাৱিত নহ'ব। শুভ ৰং হালধীয়া, সোণালী আৰু কমলা। শুভ সংখ্যা 3, 9 আৰু 12। শুভ দিন হৈছে বৃহস্পতিবাৰ। শুভ দিশ হৈছে উত্তৰ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম গ্ৰাং গ্ৰিং গ্ৰং শ গুৰুৱেই নমঃ। এই মন্ত্ৰফাঁকি নিশ্চয়কৈ দৈনিক জপ কৰিবলৈ চেষ্টা কৰক। বিশেষ পৰামৰ্শ হিচাপে বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰি ভগৱান বিষ্ণু বা গুৰু বৃহস্পতিৰ উপাসনা কৰিলে শুভ ফল লাভ কৰিব আপোনালোকে আৰু অত্যাধিকভাৱে সহায়ক বুলি জ্যোতিষীয় অনুসৰিও বিশ্বাস কৰা হয়। গতিকে এই কামভাগ নিশ্চয়কৈ কৰক। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্ট মাহটো হ'ব দায়িত্ব, পৰিশ্ৰম আৰু ধৈৰ্যৰ এটা মাহ। মাহটোৰ আৰম্ভণিতে কিছু মানসিক চাপ বা কামৰ বোজা আপোনাৰ দেখিবলৈ পাব পাৰে, কিন্তু যিমানে আপোনাৰ সময়বোৰ পাৰ হৈ গৈ থাকিব সিমানে ভাললৈ আহিব। আপুনি যদি নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযায় তেতিয়াহ'লে আপোনালোকৰ বাবে মাহটোৰ সময়খিনি আপোনাৰ পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে, দ্বিতীয় ভাগলৈ মাহৰ শেষৰ ফাললৈ যথেষ্ট ভাল প্ৰতিফলন লাভ কৰিব। এই সময়ছোৱাত বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আপোনালোকৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। নতুন সুযোগ আপোনাৰ সন্মুখলৈ বাৰে বাৰে আহিব, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি সেই বিষয়টোক ভালদৰে চিন্তা চৰ্চা কৰাটো অতি প্ৰয়োজনীয়। চাকৰি আৰু কৰ্মজীৱন। চাকৰিয়ালসকলৰ বাবে আগষ্ট মাহটো মুঠতে ইতিবাচক হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব আৰু আপুনি নিজৰ যি যোগ্যতা আছে সেই যোগ্যতা প্ৰমাণ কৰাৰো সুযোগ লাভ কৰিব। মাহটোৰ আৰম্ভণিতে আপোনাৰ লগত কাম কৰা ব্যক্তিসকলৰ সৈতে হওক বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে হওক কিছু মতভেদ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে খং নকৰি, খঙৰ বিপৰীতে, আৱেগৰ বিপৰীতে কোনো কথা নকৈ আপোনালোকে সেই বিষয়টোক শান্তিভাৱে আপোনালোকে ধ্যানেৰে গুৰুত্ব দিব লাগিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহটোৰ দ্বিতীয়াৰ্ধত ভাল খবৰ অহাৰ সম্ভাৱনা দেখা যায়। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰা লোকসকলেও নতুন সুযোগ লাভ কৰিব পাৰে বুলি কৈছে। সেইকাৰণে আপোনালোকে এই ক্ষেত্ৰত ধ্যান দিয়াটো প্ৰয়োজনীয়, কাৰণ চাকৰি যিসকলে সলনি কৰিম বুলি ভাবি আছে, যিসকলে চেষ্টা কৰা নাছিলে কৰক চেষ্টা, এই মাহটোত ভাল সুযোগ লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো নতুন পৰিকল্পনা কৰাৰ এক সময়। পুৰণি গ্ৰাহকৰ পৰা আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে, লগতে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন হ'ব পাৰে। অৱশ্যে বৃহৎ বিনিয়োগ কৰাৰ আগতে, অৰ্থাৎ ডাঙৰ কিবা এটা পইচা বিনিয়োগ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব লাগিব আপুনি। ধন সম্পত্তি আৰু আৰ্থিক ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ বাবে এই মাহটো মিশ্ৰিত, কিন্তু উন্নতিৰ সম্ভাৱনাও সেইমতে আছে, অৰ্থাৎ ভাল বেয়া থাকিলেও উন্নতি আছে। মাহটোৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে, যেনে ঘৰ, পৰিয়াল বা ব্যক্তিগত কিছুমান প্ৰয়োজনৰ বাবে আপোনাৰ অতিৰিক্ত কিছুমান খৰচ হ'ব পাৰে। সেয়েহে বাজেট এখন বনাই চলক আৰু সেইমতে খৰচ কৰিলে আপোনালোকৰ খৰচটো নিয়ন্ত্ৰণ হ'ব। মাহটোৰ মাজভাগৰ পিছত আয়ৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাবলৈ থকা ধন টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যিসকলে বিনিয়োগ কৰাৰ কথা ভাবি আছে তেওঁলোকে লৰালৰি কৰি তাড়াতাড়ি কৰি কোনো ধৰণৰ সিদ্ধান্ত নল'ব। তাৰ বিপৰীতে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আগবাঢ়ক। বিশেষকৈ অতিৰিক্ত লাভৰ আশাত আপোনালোকে বহুত কিবা ধৰণৰ কাম এটাত বিনিয়োগ কৰি নিদিব বা খুব লৰালৰিকৈ সিদ্ধান্ত নল'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ ক্ষেত্ৰত আগষ্টৰ মাহটো মকৰ ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিব। যিসকলে ইতিমধ্যে এটা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পুৰণি ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব, কিন্তু সম্পৰ্কত অহংকাৰ বা সন্দেহে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেই গতিকে
যদি সন্দেহ হয় বা কিবা এটা ক্ষেত্ৰত আপোনালোকৰ খেলিমেলি লাগে, সংগীৰ সৈতে সেই বিষয়টোক লৈ মুকলিকৈ কথা পাতক আৰু ইজনে সিজনৰ অনুভূতিক সন্মান জনোৱাটো খুবেই বেছি দৰকাৰী। কাৰণ সেইটোহে আপোনালোকৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰি তুলিব। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। কোনো পুৰণি চিনাকি বন্ধুত্ব বা তেনেকুৱা মানুহৰ জৰিয়তে আপোনালোকৰ যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ বাবে মাহটো মুঠতে ভাল। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি লোৱাটো আপোনালোকৰ সাংসাৰিক জীৱনত ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত বিশেষ সাৱধানতা অৱলম্বন কৰাটো আপুনি উচিত। অত্যাধিক কামৰ চাপ আৰু মানসিক কিছুমান চিন্তাই আপোনাক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ টোপনিৰ অভাৱ, ভাগৰ আৰু মানসিক চাপৰ প্ৰতি গুৰুত্ব দিব লাগিব আপুনি। নিয়মিতভাৱে সময়মতে খাদ্য খাব লাগিব আৰু নিয়মিত ব্যায়াম বা খোজকঢ়া অভ্যাস কৰিব লাগিব। যদি কোনো পুৰণি স্বাস্থ্যজনিত সমস্যা আছে আপোনাৰ, তেন্তে হ'লে অৱহেলা নকৰি প্ৰয়োজন অনুসৰি চিকিৎসকৰ সৈতে পৰামৰ্শ লওক। ছাত্ৰ ছাত্ৰীৰ বাবে আগষ্ট মাহটো পৰিশ্ৰমৰ ফল যি আছে আপোনালোকৰ সেই ফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে একাগ্ৰতাৰে পঢ়া শুনা কৰিলে ভাল ফল লাভ কৰিব পাৰে। মাহটোৰ দ্বিতীয়াৰ্ধত নতুন বিষয় শিকিবলৈ আৰু দক্ষতা বৃদ্ধি কৰিবলৈ ভাল সুযোগ লাভ কৰিব পাৰে। কিন্তু মোবাইল আৰু সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰে মনোযোগ আপোনালোকৰ নষ্ট কৰিব পাৰে। সময়মতে আপোনালোকে সময় অনুসৰি সঠিক ব্যৱহাৰ কৰিলে, সঠিক ব্যৱস্থাপনা ল'লে আপোনালোকৰ বাবে ভাল হ'ব। সেইমতে পঢ়া শুনাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ ক্ষেত্ৰত আগষ্টৰ মাহটো মুঠতে শুভ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে। ঘৰখনত কোনো শুভ অনুষ্ঠান বা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰো এক পৰিকল্পনা হোৱা দেখিবলৈ পাব। পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদে আপোনাক মানসিকভাৱে বহুত বেছি শক্তি দিব। অৱশ্যে পৰিয়ালৰ কোনো বিষয়ক লৈ সামান্য মতভেদ হোৱাৰো এটা পৰিস্থিতি দেখা পোৱা যায়। তেনে সময়ত ধৈৰ্য ধৰি আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰাটো উত্তম হ'ব। শুভ ৰং নীলা, গাঢ় সেউজীয়া আৰু ক'লা। শুভ ৰং হৈছে শুভ সংখ্যা 4, 8 আৰু 17। শুভ দিন হৈছে শনিবাৰ, শুক্ৰবাৰ। শুভ দিশ পশ্চিম আৰু দক্ষিণ পশ্চিম। শুভ মন্ত্ৰ হৈছে ওম সং শনৈশ্চৰায় নমঃ। শনিদেৱৰ মন্ত্ৰ 108 বাৰ আপোনালোকে এই মন্ত্ৰফাঁকি জপ কৰক আৰু ভগৱান শিৱ অৰ্থাৎ ভগৱান শনিদেৱক আপোনালোকে আৰাধনা কৰক। লগতে পৰামৰ্শ অনুসৰি শনিবাৰে দুখীয়া আৰু অসহায় মানুহক সামৰ্থ্য অনুসৰি আপোনালোকে যিমান পাৰে আপোনালোকে সহায় সহযোগিতা নিয়ম শৃংখলা মানি চলি পেলাই তেওঁলোকক দান কৰক। নিশ্চয়কৈ জ্যোতিষ শাস্ত্ৰত আপোনালোকক এইটো খুব বেছি ভাল বুলি কৈছে। আপোনালোকৰ বাবে ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি। চাকৰি আৰু কেৰিয়াৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্টৰ মাহত কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। চাকৰি কৰি থকা ব্যক্তিসকলৰ ওপৰত কামৰ দায়িত্ব বৃদ্ধি পাব আৰু আৰম্ভণিতে কামৰ চাপ কিছু বেছি যেন লাগিলেও আপোনাৰ পৰিশ্ৰম, আপোনাৰ দক্ষতাৰ জৰিয়তে আপুনি কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকে এই মাহত নতুন সুযোগ লাভ কৰিব। বিশেষকৈ নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত আপুনি বিশ্বাস ৰাখি যদি আগবাঢ়ে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে মাহটো মিশ্ৰিত হ'লেও ধীৰে ধীৰে উন্নতিৰ দিশে আগবাঢ়িব পাৰে। নতুন কোনো ব্যৱসায়িক পৰিকল্পনা লাভ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা আপোনালোকে কৰক। অচিনাকি ব্যক্তিৰ কথাত বিশ্বাস কৰি ডাঙৰ কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত নল'ব। এই মাহটোত টকা পইচা বিনিয়োগ নকৰিব। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো চুক্তি আৰু কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি লোৱাটো অতি প্ৰয়োজনীয়। ধন সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আগষ্ট মাহত কুম্ভ ৰাশিৰ আৰ্থিক দিশত কিছু ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যায়। উপাৰ্জনৰ নতুন উৎস আপোনালোকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। লগতে যিসকলে বহুদিন ধৰি কোনো ধন লাভৰ অপেক্ষা কৰি আছিলে, টকা পইচা লাভৰ অপেক্ষা কৰি আছিলে, তেওঁলোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে। কিন্তু এই মাহত খৰচৰ পৰিমাণো আপোনালোকৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰুৱা প্ৰয়োজন, ভ্ৰমণ অথবা কোনো ডাঙৰ সামগ্ৰী কিনাৰ নামত আপোনালোকৰ টকা পইচা অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত সঞ্চয়ৰ ওপৰতো আপোনালোকে অধিক গুৰুত্ব দিব লাগিব। বিনিয়োগ কৰাৰ আগতে আপোনালোকে সকলো দিশ ভালদৰে বিশ্লেষণ কৰিব লাগিব আৰু কোনো ধৰণৰ লোভ জাতীয় অৰ্থাৎ
বেছি লোভ কৰি পেলাই আপোনালোকে সিদ্ধান্ত নল'ব বা বেছি লোভত কোনো ধৰণৰ পইচা ইনভেষ্ট নকৰিব। মাহৰ দ্বিতীয় ক্ষেত্ৰখনত আৰ্থিকভাৱে আপোনালোকৰ বাবে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু বিবাহ। প্ৰেমৰ ক্ষেত্ৰত আগষ্ট মাহটো কুম্ভ ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ এটা মাহ। অৰ্থাৎ যদি ইতিমধ্যে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হ'লে আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অৱশ্যে সৰু সুৰা ভুল বুজাবুজি থাকিব পাৰে, কিন্তু তৰ্ক বিতৰ্ক নকৰি শান্তভাৱে সেইবোৰ কথা পাতি পেলাই সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। অবিবাহিত জাতক জাতিকাৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। এই চিনাকি ভৱিষ্যতলৈ গৈ আপোনালোকৰ এক ভাল সম্পৰ্ক বা গুৰুত্বপূৰ্ণ সম্পৰ্কত পৰিণত হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাটো শুভ হ'ব। জীৱন সংগীৰ সহায় আৰু সহযোগিতা আপোনালোকে এই দিনটোত অৰ্থাৎ এই মাহটোত লাভ কৰিব। কিন্তু নিজৰ মতামত আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা আপুনি বিৰত থাকিব লাগিব। আপোনাৰ কথাটোৱে যে শুনিব লাগিব সেইটোত জোৰ নিদিব। আপোনজনৰ কথা শুনিবলৈও চেষ্টা কৰিব লাগিব, আৰু তেনেকুৱা কৰিলে সম্পৰ্ক আৰু অধিক মধুৰ হৈ পৰিব। পৰিয়ালৰ ক্ষেত্ৰত আগষ্ট মাহত সাধাৰণতে ইতিবাচক এটা পৰিৱেশ বজাই ৰাখিব। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো ব্যক্তিৰ চাকৰি, শিক্ষা বা ব্যক্তিগত জীৱনৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। কিছুমান জাতক জাতিকাৰ ঘৰত ধৰ্মীয় অনুষ্ঠান বা শুভ কাৰ্য সম্পন্ন হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ সামান্য চিন্তাও আপোনালোকৰ হ'ব। এনে পৰিস্থিতিত ধৈৰ্য ধৰি পেলাই তেওঁলোকৰ সৈতে যত্ন লোৱাটো আপোনালোকৰ প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্ট মাহটো মুঠৰ ওপৰত স্বাভাৱিক হৈ থাকিব বুলি কৈছে, কিন্তু ব্যস্ততা আৰু মানসিক চাপৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণৰ টোপনি কৰক, নিয়মীয়া খাদ্যাভ্যাস আৰু দৈনিক কিছু সময় ব্যায়াম যদি আপোনালোকে কৰে বা খোজকঢ়া এটা যদি অভ্যাস গঢ়ি তোলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল হ'ব। অত্যাধিক চিন্তা, অত্যাধিক মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পানী খোৱাৰ পৰিমাণ যিমান পাৰে সেই পানী খোৱাৰ ওপৰত গুৰুত্ব দিয়ক। যদি কোনো স্বাস্থ্যজনিত সমস্যা দেখা পায় তেতিয়াহ'লে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আপোনালোকে যত্ন কৰিব লাগিব। শুভ সংখ্যা 5, 7 আৰু 15। শুভ ৰং হৈছে গাঢ় নীলা, বেঙুনীয়া আৰু ক'লা। শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। শুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম। শুভ মন্ত্ৰ হৈছে ওম হং হনুশ্বায় নমঃ। 108 বাৰ এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰক। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি। কৰ্ম আৰু কেৰিয়াৰ। চাকৰিয়ালসকলৰ বাবে এই মাহটোত দায়িত্ব বৃদ্ধি পাব। কাৰ্যালয়ত নিজৰ যি কাম আছে সেই কাম কাজৰ প্ৰতি আপোনালোকৰ অধিক মনোযোগ দিয়াটো প্ৰয়োজন হ'ব। নহ'লে সৰু সুৰা কিছুমান ভুলৰ বাবে আপোনাৰ যিসকল ওপৰলা কৰ্তৃপক্ষ আছে তেওঁলোক আপোনাৰ কাম কাজত অসন্তুষ্টি হ'ব আৰু আপোনাৰ কাম কাজৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আহি পৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো মধ্যমীয়া মাহ হ'ব। অৰ্থাৎ ভাল বেয়াৰ মাজেৰে এই মাহটোত আপোনালোকে পাৰ কৰিব পাৰিব। নতুন কোনো ডাঙৰ বিনিয়োগ যদি কৰোঁ বুলি ভাবি আছে তেন্তে হ'লে বিনিয়োগ কৰাৰ আগতে আপোনালোকে অভিজ্ঞতা থকা মানুহৰ পৰা, জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈ বিনিয়োগ কৰাটোহে বেছি জৰুৰী। কোনো পুৰণি পাবলৈ থকা ধন টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা বহুতে বেছি আছে। টকা পইচা ফালৰ পৰা মাহটো প্ৰথম ভাগত খৰচৰ পৰিমাণ বেছি হোৱা দেখিবলৈ পাব আৰু অপ্ৰয়োজনীয় খৰচ আপুনি এই মাহটোত নিয়ন্ত্ৰণ কৰিব লাগিব। অন্যথা কি হ'ব, আপোনাৰ যদি অপ্ৰয়োজনীয় খৰচত যদি নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে আপোনালোকৰ মাহটোৰ শেষলৈ টকা পইচা ফালৰ পৰা নাটনি হোৱা দেখিবলৈ পাব। মাহটোৰ শেষৰ ফালে আৰ্থিক অৱস্থাত কিছু সংস্কাৰ আহিব পাৰে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো নতুন নতুন কিছুমান পথ মুকলি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্ক। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ যি সম্পৰ্ক আছে মধুৰ থাকিব। ঘৰুৱা আৰু মাংগলিক অনুষ্ঠানৰ যোগ আপোনাৰ দেখিবলৈ পোৱা যায়। ঘৰখনত কিবা এটা ভাল কাম কাজ হয়তো আয়োজন কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে কিছু ভুল বুজাবুজি এই মাহটোত দেখিবলৈ পোৱা যায় আপোনালোকৰ সম্পৰ্কত। সেয়েহে কথা বাৰ্তাত স্পষ্টতা বজাই ৰাখিব লাগিব, অৰ্থাৎ ভালদৰে আপোনালোকে কথা বতৰাবোৰ পাতিব লাগিব খোলাখুলিকৈ। বিবাহিতসকলৰ বাবে দম্পতীৰ মাজত বুজা পৰা ভাল হ'ব আৰু পৰস্পৰৰ সমৰ্থন আপোনালোকে লাভ কৰিব। ইজনে সিজনক বহুত বেছি ছাপোৰ্ট কৰা দেখিবলৈ পাব। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো আপুনি প্ৰয়োজনীয়। বিশেষকৈ পেটৰ সমস্যা, ভাগৰ আৰু মানসিক চাপে আপোনাক এই মাহটোত সমস্যাত পেলাব পাৰে বা
কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেই গতিকে সুষম আহাৰ গ্ৰহণ কৰক আৰু নিয়মীয়াকৈ যোগাভ্যাস বা ব্যায়াম কৰাৰ এটা অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া, সাগৰীয়া যিটো সেউজীয়া সেইটো ৰং আৰু গুলপীয়া। শুভ সংখ্যা হৈছে 3, 7, 12, 21। বিশেষকৈ 3 আৰু 7 নম্বৰটো আপোনাৰ বাবে এই মাহটোত বেছি ফলদায়ক হ'ব। এই দুটা সংখ্যা আপুনি বেছিকৈ ব্যৱহাৰ কৰক। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু দেওবাৰ। শুভ দিশ হৈছে উত্তৰ পূব দিশ। শুভ মন্ত্ৰ হৈছে ওম ব্ৰং বৃহস্পতি নমঃ। আপোনালোকে বৃহস্পতিবাৰে বৃহস্পতি দেৱক নিশ্চয়কৈ আৰাধনা কৰক, পূজা কৰক। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।